সকলোকে স্বাগতম জনাইছো। আজি বিশেষ এইটো এটা অনলাইন চেচনলৈ আমাৰ ইনকুৱাৰী কথা আপোনালোকে সকলোৱে চাই আছে চাগে, কিন্তু আজি এইটো আমাৰ এটা স্পেচিয়েল চেচন এটা হয়, য'ত নেকি আমাৰ লগত আজি আমাৰ অভিজ্ঞান কাউন্সিলৰ আছে। তেখেতৰ লগত আজি আমি জড়িত হৈ আছো। তেওঁ আমাৰ আজি গেষ্ট হিচাপে আছে ইন আৱাৰ পডকাষ্ট চেচন। আশা কৰিছো আপোনালোক সকলোৱে এক্সাইটেড হৈ আছে আৰু আজিৰ চেচনটো এনেই বিৰাট ইণ্টাৰেষ্টিং চেচন হ'ব। আপোনালোকে মই বিচাৰো আপোনালোকে সকলোৱে 2 মিনিটছ এটা লয় আৰু অভিজ্ঞান কাউন্সিলৰ যিটো নিয়ম আছে এইটো আপোনালোকে আগলৈ টাইপ কৰি চাব পাৰে আৰু তাৰপিছত তাতে আপোনালোকে যিখিনি ইনফৰমেশ্যন পাব সেইখিনি ইনফৰমেশ্যন লৈ পেলাই আপোনালোকে আগতে চেটেল হৈ যাওক। And the podcast is about to start in a few seconds. So, অভিজ্ঞান ছাৰ আমাৰ লগত জড়িত হৈ আছে, তেখেত অলৰেডি আমাৰ লগত জইন কৰিছে আৰু তেখেতক মই অনুৰোধ কৰিম যে ভিডিঅ'টো অন কৰি ল'বৰ কাৰণে। ষ্টুডেণ্টছ বিলাক আমাৰ অলৰেডি এক্সাইটেড হৈছে। They started commenting as well. Good evening, good evening, good evening everyone. এই পডকাষ্ট চেচনটো চলি থাকোতে আমাৰ যিখিনি লাইভ কমেন্টছ বিলাক আহি থাকে সেই কমেন্টছ খিনিও আমি চাই গৈ থাকিম আৰু তাতে যদি কাৰোবাৰ কিবা স্পেচিয়েল ৰিকুৱেষ্ট থাকে বা কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে কুৱেশ্যন খিনি সুধি গৈ থাকিব পাৰে। হেল্ল' am I audible? Yes sir, you're audible and visible as well. Thank you, thank you. I hope YouTube তো সব ঠিকে আছে। Okay, so greetings everyone. আৰু প্ৰথমতে ছাৰ আপোনাক স্বাগতম জনাইছো আজি এই বিশেষ অনুষ্ঠানলৈ আৰু লগতে বহুত বহুত ধন্যবাদ যে আমাৰ আহ্বান আপুনি ৰক্ষা কৰি আপুনি আজি এই অনুষ্ঠানলৈ আজি আমাক আপুনি সময় অলপমান দিলে সেইবাবে আমি বহুত বহুত ধন্যবাদ আপোনাক ছাৰ বিৰাটে ভাল লাগিছে আৰু মোৰতো বিৰাটে ভাল লাগিছে এনে আৰু এনেকুৱা কথা যে আমি যাকে লওঁ সেই যাৰ লগতে আমি টাইম স্পেণ্ড কৰো তেওঁৰ লগত আমাৰ এটা এনাৰ্জি এটা এক্সচেঞ্জ হয় নহয় জানো। গতিকে ছাৰ মই ভাবো দেট আজি আপোনাৰ লগত আপুনি যে আমাৰ লগত আছে ইণ্টাৰেষ্ট অনলাইন হয় যদিও আজি মই ভাবো দেট আমাৰ এক্সচেঞ্জ এটা হৈছে এনাৰ্জি এক্সচেঞ্জ এটা হৈছে আৰু মই পাৰ্চনেলিটো মই বিৰাটেই বেছি মই ভাল ফিল কৰি আছো ছাৰ আৰু মই ছাৰ মই ভাবো দেট আপুনিও তেনেকৈ ফিল কৰি আছে। ছাৰ মই ডিৰেক্টলি সুধিব বিচাৰো ছাৰ আপুনি ভালে আছেনে ছাৰ? থেংক ইউ ছ' মাছ ইন্ট্ৰডাকশ্যনটোৰ কাৰণে। মই বহুত সুখী যে মই জাৰ্ণিটো এক্সপিৰিয়েঞ্চৰ লগত শ্বেয়াৰ কৰিব আৰু হপফুলি মানে এইটো চেচনৰ পিছত কিবা এটা শিকিলেও মানে আই ফিল মানে আই ফিল আৰু প্ৰাউড মানে মোৰ লাৰ্ণিংটো মই নিশ্চয় ছাৰ। ছাৰ আমাৰ বাহিৰে আমাৰ যিমান দৰ্শকসকল আছে সকলোৱে যথেষ্টখিনি বস্তু শিকিব পাব, কথাখিনি শিকিব পাব, জানিব পাব আজি সেয়ে আমাৰ আশা থাকিলে। So, sir, without any further delay, sir, আজি আমাৰ podcast sessionটো start কৰিবলৈ খুজো sir. So, sir, মই already আপোনাৰ introduction আমি last few days পৰা দি আছো আমাৰ যিখিনি social media. Sir, the most important thing, sir, the মানে elephant in the room বুলি ক'ব পাৰি sir. Sir, the thing is that প্ৰথমতে APSC, sir, then again UPSC. তাৰপিছত স্যাৰ আকৌ এবাৰ UPSC আকৌ এবাৰ ক্ৰেক কৰিলে আপুনি। So it's a very exciting and inspiring journey, sir. Sir, মই ইয়াতে জানিব বিচাৰো actually, sir, that just take us through it, sir. হয় একচুৱেলি মই যেতিয়া গ্ৰেজুৱেশ্যন হলো গ্ৰেজুৱেশ্যনৰ পিছত মই গুৰগাঁৱত এটা MNCত কাম কৰি আছিলো। ইনিচিয়েলি মোৰ মানে চিভিল চাৰ্ভিচৰ প্ৰতি মানে এৱাৰনেছ নাছিলে আৰু ইণ্টাৰেষ্টো নাছিলে হা। চ' তেতিয়া মানে আফটাৰ মানে 1 বছৰমান কাম কৰাৰ পিছত আই ৱাজ থিংকিং কি হোৱাট নেক্সট কেৰিয়াৰ অপশ্যন টু ডিচাইড। চ' তেতিয়া মানে কিছুমান মোৰ লগৰ আছিলে লজিন্দ্ৰ নগৰ আৰু মুখাৰ্জী নগৰ। চ' তাহাঁতৰ কণ্টেক্টত আহিছিলো মই বাই চান্স মানে। চ' তেতিয়া ভাবিলো যে চিভিল চাৰ্ভিচেছটো এটা ভাল প্লেটফৰ্ম লাইক এজ এ পাব্লিক চাৰ্ভিচ আৰু যিহেতু মই কৰ্পৰেট চেক্টৰ কাম কৰিছিলো ভাবিছিলো যে লাইক আই কেন কন্ট্ৰিবিউট মোৰ মানে মই ভাবিছিলো যে আণ্ডাৰ ইউটিলাইজ হৈ আছো বহুত।
চ' ভাবিছিলো যে কিয়নো এইটো ফিল্ডত যাওঁ আৰু ডেফিনেটলি চাৰ্ভিচ মানে ছ'চাইটিৰ কাৰণে বহুত কৰিব পাৰি আৰু কেৰিয়াৰ গ্ৰথ হিচাপে বহুত ভাল আৰু মানে যোনটো ইম্পেক্ট হয় সেইটো মানে দেখা পায় সেইটো বাট মানে বাট কৰ্পৰেট চেক্টৰত সেইটো দেখা পোৱা নাছিলো মানে যদিও মানে পিপিটিত কাম কৰিছিলো বাট সেইটো মানে ক্লায়েণ্ট আছিল ইউএছত চ' নাজানো কি হৈছিল চ' সেইটো মানে ডিছকানেক্ট ফিল কৰিছিলো চ' মই ভাবিলো যে চিভিল চাৰ্ভিচটো দিওঁ ত' চিভিল চাৰ্ভিচ মই তেতিয়া UPSC দিয়া ষ্টাৰ্ট কৰিছিলো 2019 ফাৰ্ষ্ট এটেম্পটো দিছিলো বাট প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিলে দেন 20ত দিছিলো 20ত প্ৰিলিমছ ক্লিয়াৰ হ'ল বাট মেইনছ ক্লিয়াৰ নহ'লে বাট তেতিয়া ফৰেষ্ট চাৰ্ভিচেছৰ প্ৰিলিমছ ক্লিয়াৰ মেইনছ ক্লিয়াৰ ইণ্টাৰভিউ ষ্টেজত গৈ পালো চ' ছেকেণ্ড এটেম্পটত যেতিয়া মানে ফৰেষ্ট চাৰ্ভিচেছৰ মানে ইণ্টাৰভিউ দি পালো ঢলপুৰ হাউচ যোনটো কয় UPSC চ' সেইটো গৈ পালো চ' তেতিয়া ভাবো যে মানে সেইটো বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে মানে এইটো একচুৱেলি যদিও মানে ফেইল হলো মানে সেই বছৰ ফৰেষ্ট চাৰ্ভিচ ক্লিয়াৰ নহ'লে চ' বাট ইট ৱাজ এ বুষ্টাৰ মানে আচ্ছা মানে এইখিনি পঢ়ি আহি গলো চ' ভাবিলো আৰু দিলে পাই যাম বাট ষ্টিল মানে নেক্সট এটেম্পটো মানে মেইনছ ক্লিয়াৰ নহ'লে প্ৰিলিমছত মোৰ UPSC ইমান একো ষ্ট্ৰাগল হোৱা নাছিলে মানে বাই গ্ৰেছ অফ গড কিন্তু মানে মেইনছত মই বহুত ষ্ট্ৰাগল কৰি আছিলো ইতিমধ্যে APSCৰ নটিফিকেশ্যন ওলাই গৈছিলে 2020ত মানে যোনটো এক্সাম চাইকেল ষ্টাৰ্ট হৈ গৈছিলে চ' সেইটো দিয়া ষ্টাৰ্ট কৰিলো চ' প্ৰিলিমছ ক্লিয়াৰ হৈ গ'ল মেইনছো ক্লিয়াৰ হৈ গ'ল দেন ইণ্টাৰভিউ দিলো 2022 হৈছিলে নেকি ইণ্টাৰভিউটো দেন ৰিজাল্টটো সেই অক্টোবৰত ওলাই গৈছিলে চ' APSCটো ৰিজাল্ট ACS আহি গ'ল ৰেংক 10 চ' তেতিয়াতো বহুত হেপী আৰু ইতিমধ্যে মই তেতিয়া মানে দিল্লীত আছিলো অলপমান সময়ৰ কাৰণে মেইনছটো ভালকে চেলিব্ৰেটো কৰিব পৰা নাছিলো বাট ACSটো জইন কৰিলো মানে তাৰপিছত ভাবিলো যে UPSCটো অলপমান ভাবক কিবা এটা ভুল হৈ আছে মানে UPSCত চ' ভাবিলো যে অলপমান পজ কৰি দিওঁ অলপমান ভাবিব লাগিব চ' দেন ইয়াতে ACS জইন কৰাৰ পিছত বৰপেটাত আছিলে ফাৰ্ষ্ট পষ্টিং চ' তেতিয়া ভাবিলো যে এতিয়া কিবা কৰিব পাৰি তেতিয়া অলপমান মোৰ তেতিয়া কাৰেণ্টলি ফিয়ঞ্চিক লগ পালো আৰু তাতো অলপমান এজন IAS অফিচাৰ আছিলে পৰীক্ষিত হদম ছাৰ চ' তেতিয়া মানে ক'লে যে আনচাৰ অলপমান ভুল হৈ আছে চ' এইবিলাক কাৰেকশ্যন কৰিব লাগিব চ' 2023টো এটেম্পটো নিদিলো মই চ' দেন 24 এটেম্পটো দিলো 24ত প্ৰিলিমছ মেইনছ ইণ্টাৰভিউলৈ গলো ফৰেষ্টৰ ক্লিয়াৰ আহি গ'ল মানে ক্লিয়াৰেঞ্চ আহি গ'ল মানে অৰ্ডিনেৰী ৰেংক 48 আহি গ'ল বাট চিভিলছৰ ইণ্টাৰভিউটো ক্লিয়াৰ নহ'লে চ' ভাবিলো যে এইটোত আৰু অলপমান মাৰ্কছৰ কাৰণে থাকি গৈছিল মই ভাবিছিলো আৰু এটা এটেম্প দি চাওঁ আৰু ফৰেষ্ট চাৰ্ভিচ যিহেতু ভাল চাৰ্ভিচ হয় অৰ্ডিনেৰী চাৰ্ভিচ হয় চ' ভাবিলো যে এইটো যিহেতু পাই গলো চাৰ্ভিচ ত' তেতিয়া মই ACSৰ পৰা ৰিজাইন মাৰি দিলো এণ্ড CSE মেইনছটো লিখিলো দেন ফৰেষ্ট চাৰ্ভিচ এটা আহি গলো একাডেমিত দেন এতিয়া ইণ্টাৰভিউটো একাডেমিৰ পৰাই দিলো ফাইনেলি মানে 187 ৰেংক আহি গ'ল চিভিল চাৰ্ভিচ স্যাৰ গতিকে স্যাৰ মই আপোনাৰ এই কথাখিনি শুনি পেলাই মই এইটো ফিল কৰিছো যে আপোনাৰ কনফিডেন্সটো স্যাৰ ফ্ৰম দ্য ভেৰি বিগিনিং আছিলে স্যাৰ মই ভাবো যে আপোনাৰ যেতিয়া আপোনাৰ ফ্ৰেণ্ডছ খিনিক আপুনি লগ পালে দা ৰাজেন্দ্ৰ নগৰ এণ্ড অল চ' এইখিনি আমাৰ অসমৰ আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কাৰণে এতিয়াও মানে এইটো এটা সপোন এটাই হয় যে তেওঁলোকে মানে নাভাবে যে মানে দি থকাটো যে একচুৱেলি এটা জেগা আছে আৰু যোনটো জেগাৰ পৰা একচুৱেলি মানে ইনফ্লুৱেঞ্চিং পাৰ্চনছ বিলাক ওলাই বা তাৰ পৰা আমি ইনফ্লুৱেঞ্চ অলপ হ'ব পাৰো যিটো নেকি আমাৰ APSC UPSC পাৰ্সিউ কৰাত কেৰিয়াৰটোত আমাৰ মানে হেল্পফুল হ'ব স্যাৰ চ' আপোনাৰ কনফিডেন্সটো স্যাৰ আমি সকলোৱে স্যাৰ চেলিউট কৰো স্যাৰ আৰু আপোনাৰ ভইচতো স্যাৰ এই কনফিডেন্স খিনি স্যাৰ বহুত ৰিফ্লেক্ট হৈ আছে স্যাৰ কনফিডেন্স ইন দ্য চেন্স মানে চাওক মানে এইটো এটা টাৰ্গেট এটা মানে এটা এক্সামে হয় চ' সেইটো ক্লিয়াৰ কৰাটো বহুত মানে এটা মানে অবজেক্টিভ এপ্ৰচ থাকিব লাগে মানে মই ভাবো কনফিডেন্স কামছ ফ্ৰম ডিচিপ্লিন মানে মই ভাবো অলপমান ডিচিপ্লিন থাকে মানে মটিভেশ্যন দৰকাৰ হয় বাট আফটাৰ পইণ্ট অফ টাইম মানে ডিচিপ্লিন মেটাৰ্ছ মোৰ চ' সৰু সৰু টাৰ্গেটছ বিলাক কৰি পেলাই এচিভ কৰিব ট্ৰাই কৰো মানে আজি পলিটি পঢ়িলো দেন টেষ্ট দিলো দেন জিঅ'গ্ৰাফী পঢ়িলো টেষ্ট দিলো চ' সেনেকে মানে সৰু সৰু টাৰ্গেটবোৰ এচিভ কৰিলে মানে ভাবো যে আচ্ছা আই এম অন দ্য ৰাইট পাথ চ' সেইটো ভাবিছিলো যে মানে হাৰ্ডৱৰ্ক কৰিলে মই ভাবো যে হাৰ্ডৱৰ্ক এণ্ড ডিচিপ্লিন এই দুটা থাকিলে কিবা এটা নহয় কিবা এটা হৈ যায় মানে সেইটো আৰু মানে ACSটো অলপমান ডাইচি হয় ন ডাউট এইটো ডাইচি হয় বাট ACSত অলপমান কনফিডেন্স আছিল মানে ACS ক্লিয়াৰ কৰাৰ পিছত মোৰ কনফিডেন্সটো আৰু বাঢ়ি গ'ল আচ্ছা এইটো মানে বহুত সময়ত মানে চাকচেছফুল হোৱা নাছিলো মানে লাষ্ট এই IIT চিলেকশ্যন হৈছিলে দেন বহুত বছৰ মানে একো নাছিলে মানে চ' UPSC দি আছিলো ক্লিয়াৰ হোৱা নাছিলে ঘৰতো মানুহৰ মা দেউতাৰ ডাউট হৈ গৈছিলে মানে ই কিয় পাৰা নাই এনেকুৱা তাৰপিছত চ' বাট ACSটো হোৱাৰ পিছত কনফিডেন্স অলপমান আহি গ'ল আৰু অলপমান বাঢ়ি গ'ল দেন তাৰপিছত আকৌ যেতিয়া মানে মেইনছ যেতিয়া ক্লিয়াৰ হ'ল আকৌ দেন আকৌ মানে কনফিডেন্সটো আহি মানে সেই এক্সাম ক্লিয়াৰ কৰি কনফিডেন্সটো আহে চ' সেইটো মানে চাইকেলত মই সেইটো UPSC চাইকেলেদি মোৰ কনফিডেন্সটো আহি আছিল আৰু স্যাৰ ইন দ্য সেম লাইন স্যাৰ আমি জানিব বিচাৰো ডেট আপোনাৰ যিটো কনফিডেন্স আছিলে কনফিডেন্সটো স্যাৰ UPSC যিটো আমাৰ ইণ্টাৰভিউজ আছিলে সেই ইণ্টাৰভিউত আপুনি কেনে ধৰণৰ মানে এনচাৰ্ছ বিলাক দিছিলে মানে হোৱাট ৱে দ্য কুৱেশ্যনছ আস্কড আৰু তাৰ আপুনি এনচাৰ্ছ বিলাক কেনেকুৱা দিছিলে স্যাৰ সেইখিনি কথা অলপ ক'ব পাৰিব
এইবাৰ UPSC আছিলে মোৰ 24 ফেব্ৰুৱাৰীত আছিলে। বৰ্ড আছিল BB Swain ছাৰ বৰ্ড হয়, তেখেত ৰিটায়াৰ্ড IAS অফিচাৰ হয়। চ' একচুৱেলি মোৰ লাষ্ট ইয়াৰ BB Swain ছাৰ বৰ্ডে আছিলে। চ' তেতিয়া মানে মোৰ হবিজ ফিচাৰীৰ ওপৰত অলপমান মানে একুৱাৰিজমৰ ওপৰত আছিলে মোৰ হবিটো। চ' সেইটোৰ ওপৰত বহুত সুধিছিল মানে ফিছ কিপিং হবি কিয়, তোমাৰ অৰ্নামেণ্টেল ফিচাৰীৰ ওপৰত লাষ্ট টাইম বহুত সুধিছিলে। বাট এইবাৰ ছাৰে আকৌ চিনি পাই গ'ল মানে, আৰে মানে আকৌ এইজন ল'ৰা মানে। চ' আৰু ছাৰ সেইটো একজেক্টলি সেইটো মনত আছে লাষ্ট টাইম কি ডিছকাশ্যন কৰিছিলো। চ' ফিচাৰীৰ ওপৰত অলপমান সুধিলে, বাট বেছি নুসুধিলে, বাকী মেম্বাৰক দি দিলে। চ' ফাৰ্ষ্ট মেম্বাৰজনে মই যিহেতু লাষ্ট টাইম মানে ACS গভৰ্ণৰ হাউচত কাম কৰিছিলো, চ' গভৰ্ণৰ পাৱাৰ্ছ এণ্ড ৰেছপনচিবিলিটিৰ ওপৰত সুধিলে। ৰিচেণ্টলি সুপ্ৰিম কোৰ্ট যোনটো জাজমেণ্ট আছিলে তামিলনাডু গভৰ্ণৰ কেছত, চ' সেইটোৰ ওপৰত অকমান সুধিলে how can Assam can benefit from the Act East policy. Then সুধিলে what are the economic challenges of Assam, what steps can you take to improve the economic situation of Assam. Then next মেম্বাৰজন অলপমান গ্ৰিলিং সুধিলে, মানে অলপমান ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ওপৰত সুধিলে যে মানে কনফ্লিক্ট মিডল ইষ্ট কনফ্লিক্টটো কিয় হৈ আছে, why is India not taking steps. India though itself call itself a বিশ্বগুৰু, but we are not doing anything, we are sitting on the fence. মানে অলপমান গ্ৰিলিং কাউণ্টাৰ কুৱেশ্যন সুধি আছে, বাট মানে মই অলপমান ডিফেণ্ড কৰি গৈছো মানে যে we are taking all steps on our behalf. Then তালিবানৰ ওপৰত সুধিলে, ইণ্ডিয়া আফগানিস্তান ৰিলেশ্যন আগতে বহুত ভাল আছিলে, but now it has deteriorated. Similarly India neighborhood relation বাংলাদেশ আগতে বহুত ভাল আছিলে, but still currently হেৰি চ' সেনেকুৱা অলপমান কাউণ্টাৰ কুৱেশ্যন সুধিছিলে বহুত, বাট আই ৱাজ মানে কামলি আনচাৰ দি আছিলো মানে যিমান পাৰো কেপাচিটিত। সেইটোৱে মানে মই ভাবো সেইটোৱে টেষ্ট কৰে যে কিমান কাম হৈ থাকে মানুহটো। মানে সেনেকুৱা কুৱেশ্যন সুধিলে মই ভাবো বহুত পেনিক কৰি দিব, বা বাট মানে কিবা যদি আনচাৰ কৰি দিব চান্স বহুত আছিলে মানে মানে আৰু ছাৰজনে কুৱেশ্যন সুধি নিজেও হাঁহি আছিলে, মানে গম পাইছে টান কুৱেশ্যন সুধি আছে, বাট ষ্টিল মই ৰিপ্লাই কৰি আছো মানে। তাৰপিছত লাষ্টৰ মেম্বাৰজনে বেছি কুৱেশ্যন নুসুধিলে, অলপমান সুধিলে যে since you are in forest service, so what steps will you take to increase the forest cover in India. চ' সিমানে সুধিলে আৰু লাষ্টত চেয়াৰপাৰ্চনে ক'লে থেংক ইউ, এনিথিং ডিড ইউ লাইক টু আস্ক. চ' মই তেতিয়া মানে জাষ্ট এনেই কৰিলো যে ইট ৱাজ ভেৰি কৰ্ডিয়েল, ইট ৱাজ ভেৰি গুড এক্সপিৰিয়েঞ্চ এণ্ড ছাৰ গ্ৰিল মি এ লট, মই এনেকে কৰিলো আৰু মানে খোলাকে ইয়েছ থেংক ইউ। চ' মই হাঁহিছে যে দেট মিনছ দ্য বৰ্ড ইজ ডান ভেৰি ৱেল। মই বোলো ঠিক আছে, গুচি আহিলো আৰু এনেকুৱা। চ' সেইটোৱে আৰু সেনেকুৱা এক্সপিৰিয়েঞ্চ আছিলে আৰু। অকে, চ' মানে গতিকে এনেকুৱা হ'ল মানে কুৱেশ্যন খিনি তেওঁলোকে এনেকা সোধে মানে আপোনাক প্ৰভোক কৰিব বা ইনষ্টিগেট কৰিবৰ কাৰণে তেওঁলোকে ট্ৰাই কৰি থাকিব পাৰে, জাষ্ট টু চেক মানে কাম এণ্ড কম্প'জ আপুনি আছে নে নাই। ছাৰ লগতে আপোনাক এনেকুৱা কুৱেশ্যনছো সোধা গৈছিলে, আপুনি যেনেকে ক'লে মানে অসমত যেনেকুৱা চিনাৰিও আছে, তাতে অসমত যেনেকে চেলেঞ্জেছ বিলাক ফেচ কৰি আছে। ছাৰ টকিং এবাউট দিছ, ছাৰ আমাৰ এছপাইৰেণ্টছ সকল যিখিনি আছে, আমাৰ অসমৰ এছপাইৰেণ্টছ সকল আছে, ছাৰ তেওঁলোকেও যথেষ্টখিনি ছাৰ চেলেঞ্জেছ ফেচ কৰি আছে। আৰু লগতে ছাৰ আমি ইতিমধ্যে দেখা পাইছো যে আমাৰ চেন্ট্ৰেল যিটো আমাৰ চিভিল চাৰ্ভিচ আছে, তাতে আমাৰ যিটো ৰিপ্ৰেজেন্টেশ্যন আছে আমাৰ অসমৰ, ছাৰ বহুতে মানে লিমিটেড আছে বা বহুতে কম আছে ছাৰ। চ' আপোনাৰ মতে ছাৰ কি হয় মানে what are the aspirants from Assam or the Northeast region, what are they facing actually, what are the challenges? মই ভাবো ফাৰ্ষ্টটো জেনেৰেল গাইডেন্সটো বহুত উইক হয় মানে ইয়াতে কম্পেয়াৰ টু আদাৰ ষ্টেটছ। এতিয়া চাপ'জ ৰাজস্থান UP ইয়াতে কি হয়, যিহেতু এভৰি ইয়াৰ মাল্টিপল চিলেকশ্যন হৈ থাকে, চ' মানে নেটৱৰ্কিংটো সেনেকুৱা হৈ যায় যে আচ্ছা সি পাইছিলে সি কিবা গাইড কৰি দিব, ককাইকে চিলেক্ট হ'ল। চ' সেনেকুৱা মানে চেইনটো বহুত ভাল, মানে নেটৱৰ্কিংটো বহুত ভাল, চ' সেনেকে গাইড কৰি থাকে। কলেজতো সেইটো কালচাৰ বহুত ডেভেলপ হৈ যায়, বাট যিহেতু নৰ্থ ইষ্টত মানে অসমৰ আইদাৰ মানে দিল্লী ইউনিভাৰ্চিটি পঢ়িব যায় মষ্টলি বাহিৰত গ'লে, আৰু তেনেকে এনেকুৱা IIT বহুত কম ষ্টুডেণ্টছ যায়। চ' মই ভাবো সেইটো কাৰণে অলপমান মানে উইক হৈ যায়। এতিয়া মষ্টলি দিল্লী যোনবিলাক যায় তাহাঁতি প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰে, আৰু গুৱাহাটীত সেইটো কালচাৰ আহিছে, বাট আই ফিল অলপমান গাইডেন্সটো কম আছে গুৱাহাটীত। চ' সেইটো চেলেঞ্জ মই ভাবো। আৰু ছেকেণ্ডলি লজিষ্টিক্স চেলেঞ্জটো অলপমান হয়, মানে ফাইনেন্সিয়েল এণ্ড লজিষ্টিক্স। এতিয়া চবেই দিল্লীত গৈ পেলাই প্ৰিপেয়াৰ কৰিব নোৱাৰে, ফাইনেন্সিয়েল এইবিলাক আছে, একমডেশ্যন সেইবিলাক চাব লগা হয়, খানাৰ এইবিলাক কথা চাব লগা হয়, এপ্ৰিহেনশ্যন ডেফিনেটলি থাকে। ত' মই ভাবো এইবিলাক চেলেঞ্জৰ কাৰণে অলপমান নৰ্থ ইষ্টৰ এক্সপিৰিয়েঞ্চ অলপমান পিছ পৰি আছে। চ' মানে এক্সপ'জাৰটো অলপমান কম পাইছে, সেইটো কাৰণে মানে কম্পিটিশ্যনটো ইমান এটা ফিল কৰা নাই ছাৰ। ৰাইট, একজেক্টলি সেইটো মই ভাবো। মানে কম্পিটিটিভ এনভাইৰনমেণ্টটো বহুত দৰকাৰ হয়, স্পেচিয়েলি আজিকালিতো প্ৰিলিমছটো বহুত টান হৈ গৈছে, কাট অফ মানে অলপমান একফাল ইফালৰ কাৰণে বাহিৰ হৈ যায়। চ' মই ভাবো সেই কম্পিটিটিভ স্পিৰিটটো অলপমান আনিব লাগে মানে নৰ্থ ইষ্টৰ এক্সপিৰিয়েঞ্চৰ কাৰণে। ছাৰ কিন্তু আপোনাৰ যিখিনি টেষ্টামেণ্ট ছাৰ এতিয়া যিখিনি কথা কৈছে ছাৰ, সেইখিনিৰ পৰা মানে এইটো ৰিফ্লেক্ট হয় ডেট মানে অসমৰ মানে যিখিনি ইউথ আছে তেওঁলোকৰ মানে পটেঞ্চিয়েলটো ছাৰ ৰিফ্লেক্ট হয় ছাৰ। চ' ছাৰ আপুনি লগতে যদি চলিউশ্যনছ খিনিও কৈ দিয়ে, চেলেঞ্জেছ খিনিটো ক'লে আপুনি, আৰু লগতে আপুনি এইটো কথাও কৈছে ডেট
ডেট আমি বাহিৰত বা আমি বেলেগৰ লগত যদি কম্পিটিটিভটো আমি যদি ফিল কৰো আৰু সেই হিচাপে যদি আমি এক্ট কৰো তেতিয়া আমাৰ কাৰণে বেটাৰ হ'ব ছাৰ। বাট এপাৰ্ট ফ্ৰম ডেট ছাৰ আৰু অলপ স্পেচিফিক হৈ পেলাই ছাৰ আপুনি অলপ ক'ব পাৰিব নেকি আমি কি কৰিলে মানে বেটাৰ হয় এক্সপিৰিয়েঞ্চসকল আমাৰ ইয়াৰ? ফাৰ্ষ্টলি মই ভাবো মানে আমাৰ চিলেক্টেড কেণ্ডিডেটছ বিলাকৰ অকমান ৰেছপনচিবিলিটি থাকে মানে যে অলপমান গাইড কৰা কিবা মানে ফ্ৰী ইনিচিয়েটিভ হয় যেনেকে এতিয়া মই লাইক ৰিচেণ্টলি টেলিগ্ৰাম চেনেল এটা ষ্টাৰ্ট কৰিছো তাতে মই নোটছ দিয়া ষ্টাৰ্ট কৰিছো ষ্ট্ৰেটেজি চ' সেইবিলাক মানে এক্সেছ কৰিব পাৰে আপুনি কাইণ্ডলি মানে শ্বেয়াৰ কৰি দিব পাৰিব সেইটো মই মানে ষ্ট্ৰেটেজি হিচাপে শ্বেয়াৰ কৰিছো ডিছকাশ্যন গ্ৰুপো আছে তাতে ডাউট সুধিব পাৰে চ' মানে সেইবিলাক অলপমান সেইবিলাক কৰিব পাৰি এণ্ড ছেকেণ্ডলি অলপমান ডাঙৰ লেভেলত অকমান কৰিব পাৰি যে গভৰ্ণমেণ্ট বিলাকে এতিয়া চাপ'জ হোষ্টেল ফেচিলিটি বিলাক আছে মহাৰাষ্ট্ৰ হোষ্টেল আছে তেনেকে বেলেগ বেলেগ ষ্টেটৰ মানে হোষ্টেল বিলাক আছে দিল্লীত চ' সেনেকুৱা মই ভাবো ষ্টেট গভৰ্ণমেণ্টে কিবা যদি ইনিচিয়েটিভ লয় যে তাতে থকা মেলা এনেকুৱা সেইবিলাক কনচাৰ্ন যদি হেল্পফুল হ'ব অলপমান মানে আছামৰ এক্সপিৰিয়েঞ্চৰ কাৰণে আৰু আৰু আদাৰ দেন ডেট স্কলাৰশ্বিপ দিব পাৰি মানে টেষ্ট চিৰিজ বা সেইবিলাক কৰিবলৈ আৰু এটা ভাল কি আজিকালি বহুত ইণ্টাৰনেট বেছড হৈ গৈছে মানে ডিচেন্ট্ৰেলাইজ হৈ গৈছে চ' ডিচেন্ট্ৰেলাইজ হোৱাৰ কাৰণে ডেফিনেটলি অসমৰ পৰা এক্সেচিবিলিটিটো বাঢ়ি গৈছে আৰু মানে মই ৰেকমেণ্ড কৰো মানে তাহাঁতি এক্সপ্ল'ৰ কৰক ডিফাৰেণ্ট কৰ্চেছ বা অপচনেল সেনেকুৱা কাৰোবাক মেণ্টৰ বা গাইড পায় যদি অনলাইন মিডিয়ামত আৰু বাট এইটো যে অনলাইন অহাৰ কাৰণে বাকী ষ্টেটৰ সেইটো বেনিফিট চিমিলাৰ বেনিফিটে পাইছে কিন্তু যোনটো অসমে পাইছে চ' যোনটো ইণ্টাৰনেটৰ কাৰণে বেনিফিট বিহাৰ ইউ পি ষ্টুডেণ্টছৰ পাইছে সেইটো বেনিফিট অসমো পাইছে চ' সেই এডভান্টেজটো মানে যোনটো ইণ্টাৰনেট ৰিভলিউচন হৈছে ডিজিটেল ৰিভলিউচন হৈছে চ' আই থিংক এক্সপিৰিয়েঞ্চো সেইটো বহুত ফাইদা উঠাব লাগে মানে আই ফিল টকিং আবাউট ইণ্টাৰনেট ছাৰ মই এতিয়া আমাৰ ভিউৱাৰ্ছসকলক ক'ব বিচাৰো ডেট আমাৰ অলপমান কানেক্টিভিটি বিকজ অফ বেড ৱেডাৰ গুৱাহাটীত এতিয়া বৰ্তমান বিৰাট বেড ৱেডাৰ হয় এতিয়া বৰ্তমান বাৰিষা হৈয়ে আছে চ' সেইটো কাৰণে অলপমান কানেক্টিভ ইছ্যু হ'ব পাৰে বাট মই আপোনালোকক ৰিকুৱেষ্ট কৰো ডেট আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক এণ্ড অলছ' মই আনাডাৰ ৰিকুৱেষ্ট কৰিম আমাৰ ছাৰক বিজ্ঞান ছাৰক ডেট ছাৰ আপোনাৰ যিটো টেলিগ্ৰাম চেনেল হয় ছাৰ সেই টেলিগ্ৰাম চেনেলটো যদি লিংকটো আপুনি যদি শ্বেয়াৰ কৰি দিব পাৰে এতিয়াও যদি আপুনি লাইভ কমেন্টছতো শ্বেয়াৰ কৰি দিব পাৰে তেতিয়াহ'লে আমাৰ এক্সপিৰিয়েঞ্চ সকলে বিৰাটে ভাল পালে হয় বা পিছতো আমি লিংকটো আমি আমাৰ লাইভ নহয় বাট নৰ্মেল কমেন্টছতো আমি এইটো তাতে দি পেলাই আমি পিন আপ কৰি দিম ছাৰ চিয়'ৰ থেংক ইউ ছ' মাছ চ' ছাৰ আপুনি চলিউচনছ খিনিও ক'লে আমাক তাৰ পাছত উই হোপ ডেট আমাৰ অসমৰ এছপাইৰেণ্টছসকল যিসকল আছে তেওঁলোকে বিৰাটে ভাল ৰিজাল্ট কৰক ছাৰ কিন্তু ছাৰ ইয়াতে এগেইন আনাদাৰ থিং ইজ ডেট আপুনি যিটো আমাৰ লাষ্ট ইয়াৰ মানে UPSC 2024 যিটো আপুনি IFS হিচাপে ছাৰ ৰেংক 48 লাভ কৰিছিলে ছাৰ চ' ছাৰ সেইটো মানে বহুত এক্সট্ৰিম মানে লেভেলৰ এটা এচিভমেণ্ট এটা হয় ছাৰ বিকজ অল ইণ্ডিয়া লেভেলত গৈ পেলাই আপুনি ৰেংক 48 ছাৰ আপুনি চিকিউৰ কৰিছিলে চ' ছাৰ সেইটো কাৰণে মানে আনাদাৰ কুৱেশ্যন এটা আমাৰ আহি যায় ডেট মানে তাতে মানে কিবা এটা বেলেগ এটা মটিভেশ্যন আছিলে নেকি ছাৰ হোৱাট ৱাজ ইয়ৰ মানে কিবা যদি ডিফাৰেণ্ট মটিভেশ্যন আছিলে ছাৰ সেইটো আমাৰ লগত শ্বেয়াৰ কৰিব পাৰিব নেকি বিকজ ৰেংক 48 ইজ চামথিং ডেট হাৰ্ডলি উই কেন ড্ৰিম অফ ছাৰ হয় হয় একচুৱেলি ফৰেষ্ট চাৰ্ভিচৰ প্ৰতি মোৰ মানে একচুৱেলি চিভিল চাৰ্ভিচৰ প্ৰতি তেনেকুৱা ইণ্টাৰেষ্ট আগৰ পৰাই নাছিলে বাট ফৰেষ্টৰ প্ৰতি অলপমান ইণ্টাৰেষ্ট এটা আছিলে কাৰণ মোৰ মানে এনচেষ্ট্ৰেল ঘৰ মা দেউতাহঁত যোৰহাটত চ' গুৱাহাটী যোৰহাট এনেকে অহা যোৱা হৈ থাকে চ' সেই ৰাইন' বা কাজিৰঙা পবিতৰা সেই মাজেদিয়ে যোৱা যায় চ' মানে সেই ফৰেষ্টৰ প্ৰতি মোৰ ইনক্লিনেশ্যনটো আছিলে বাট ফৰেষ্ট চাৰ্ভিচ প্ৰতি মানে ফৰেষ্ট চাৰ্ভিচ এজ এ মানে কেৰিয়াৰ অপশ্যন ভবা নাছিলো আৰু এৱাৰনেছো নাছিলে বাট যেতিয়া মানে সেই দিল্লীত যেতিয়া মানে সেই এক্সপিৰিয়েঞ্চৰ লগত মই ইণ্টাৰেক্ট কৰিলো তেতিয়া গম পালো যে ফৰেষ্ট চাৰ্ভিচ ইজ এন অল ইণ্ডিয়া চাৰ্ভিচ হেজ ইকুৱেল মানে পাৰ্কছ এণ্ড প্ৰিভিলেজেছ এজ IPS এণ্ড IAS চ' বাট এক্সামটো যিহেতু বেলেগ অলপমান মানে প্ৰিলিমছটো ছেম যদিও মানে মেইনছ এণ্ড ইণ্টাৰভিউ বেলেগ হৈ যায় চ' সেই মেইনছৰ মানে প্ৰিলিমছটো কাট অফটো অলপমান বেছি হৈ যায় মোৰ দেন 20 মাৰ্কছ বেছি হৈ যায় CSC কাট অফতকে ফৰেষ্ট চাৰ্ভিচৰ কাট অফ চ' আৰু মটিভেশ্যন যিহেতু ফাৰ্ষ্ট টাইম মই ফাৰ্ষ্ট ইণ্টাৰভিউ দিছিলো 2020 চ' তেতিয়া মানে চাৰ্ভিচটোৰ প্ৰতি বহুত মানে মই নিজে ট্ৰাই কৰিলো মানে কি হয় DFO ছাৰক লগ ধৰিলো কামৰূপ ইষ্ট DFO ছাৰক চ' তেনেকে কেইজনমান DFO ছাৰক লগ ধৰিছিলো মই চ' তেতিয়া মানে ক'লে যে বহুত ভাল অপৰচুনিটি বহুত ডাইভাৰ্চ অপৰচুনিটি মানে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ফৰেষ্ট ৰিলেটেড এক্টিভিটিজ চ' সেইবিলাক মানে যোনে নেচাৰ ভাল পায় এইটো চাৰ্ভিচ বহুত ভাল পাব চ' মই ভাবিলো যে ইটছ এ ভেৰি গুড চাৰ্ভিচ why not মানে মিছ দিছ অপৰচুনিটি চ' সেইটো কাৰণে মই দি আছিলো attempt like 2020 ইণ্টাৰভিউ দিছিলো 22 ইণ্টাৰভিউ দিছিলো বাট ষ্টিল নহ'লে ফাইনেলি 24 মানে হৈ গ'ল আৰু চ' এইটো জাৰ্ণি আছিল ফৰেষ্ট চাৰ্ভিচেছত
স্যার এতিয়া অলপমান আমাৰ বেলেগ যিসকল আমাৰ ভিউৱাৰ্ছ সকল আছে, ভিউৱাৰ্ছ সকলৰ ভিতৰত আমাৰ অকল এছপাইৰেণ্টছ বুলি নহয়, বাট আমাৰ বেলেগ লেমেন সকলো আছে স্যাৰ। চ' অলপমান মই অলপ ক্লিচে বা অলপ টিপিকেল কুৱেশ্যনছ বিলাক অলপমান সুধিব বিচাৰিছো। স্যাৰ আপোনাৰ লাইফত বা আপোনাৰ সৰুৰে পৰা এতিয়ালৈকে স্যাৰ আপোনাৰ কোনোবা ৰোল মডেল আছে নেকি স্যাৰ? ৰোল মডেল বুলি ক'লে মই সৰুৰ পৰা APJ আব্দুল কালামক অকণমান বহুত আইডিয়ালাইজ কৰিছিলো। মানে সৰুতে জেনেৰেলি এষ্ট্ৰনমি বা এইবিলাক ৰকেট চাইন্সৰ প্ৰতি বহুত ইণ্টাৰেষ্ট থাকে সৰু ল'ৰা ছোৱালী। চ' সেইটোৰ পৰা অকণমান APJ আব্দুল কালামৰ মানে ইণ্টাৰেষ্ট আছিলে। আৰু তেখেতৰ মানে ভিজন যোনটো আছিলে ইণ্ডিয়া 2020 বুকখন, সেইখন পঢ়িছিলো তেতিয়া মানে বহুত ভাল লাগিছিলে। আৰু ছেকেণ্ডলি কইনচিডেণ্টলি তেখেতৰ মোৰ বাৰ্থডে ছেম হয়। চ' মই সেইটোও বহুত কানেক্ট ফিল কৰো APJ আব্দুল কালামৰ লগত। চ' সৰুতে সেইটো আছিলে। বাট ইন জেনেৰেল যদি এতিয়া চাৰ্ভিচত চাওঁ, এতিয়া চাৰ্ভিচ ক'বলৈ গ'লে গৌৰাংগ লাল দাস ছাৰ আছিলে। ত' তেখেত ফৰেইন চাৰ্ভিচ অফিচাৰ হয়। চ' মই তেতিয়া বৰপেটাত থাকোতে তেখেতৰ কথা বহুত গম পাইছিলো। চ' তেতিয়া তেখেতে কেনেকে লাইক ডিফাৰেণ্ট চিটুৱেশ্যন লাইক গালৱানত ক্লাছ যেতিয়া হৈছিলে, চ' তেতিয়া তেখেত আছিলে ইষ্ট ইণ্ডিয়া ডিভিজনত। চ' এতিয়া কাৰেণ্টলি তেখেত এম্বেচেডাৰ ফৰ চাউথ কোৰিয়া। চ' তেনেকুৱা মানে একজেক্ট এজ এ ৰোল মডেল এজন নাই, বাট মাল্টিপল চৰ্চৰ পৰা গুড মানে ভাল বস্তুবিলাক মই ইনকালকেট কৰিব ট্ৰাই কৰো আৰু। Great, sir. Sir, thank you so much, sir. লাহেকে আপুনি এটা ইনফৰমেশ্যনো শ্বেয়াৰ কৰিলে 15th October is your birthday. So we will make sure that আমি আমাৰ ফালৰ পৰা আপোনাক এটা বাৰ্থডে উইচ এটা এটলিষ্ট আপোনাক শ্বেয়াৰ কৰি দিওঁ আপোনাৰ লগত, sir. থেংক ইউ। স্যাৰ ইমানখিনি স্যাৰ এইখিনি কুৱেশ্যনছ ৰিলেটেড স্যাৰ, মানে অলপমান টিপিকেল কুৱেশ্যনছ সুধি আছো যিহেতু। চ' ফৰ আৱাৰ লেমেন ভিউৱাৰ্ছ স্যাৰ জানিব বিচাৰো যে স্যাৰ আপোনাৰ স্কুলৰ সময়ৰ কথা অলপ জানিব বিচাৰো, বা কলেজৰ সময়ৰ কথা, বা কিবা যদি স্যাৰ ইণ্টাৰেষ্টিং ফেক্টছ এণ্ড অল আছে স্যাৰ, কিবা যদি আপোনাৰ ৰিমেম্বাৰ অফ কোৰ্স। স্কুলটো মই মহৰ্ষি উদ্যামৰি শিলপুখুৰীৰ পৰা। চ' তাতে ক্লাছ 10লৈকে মই ইয়াতে পঢ়িছিলো। মানে স্কুল হিচাপে মই ভাল বুলি কয় পঢ়াত, মানে চ' সেইটো একাডেমিক্স অলপমান ঠিকে আছিলে। দেন 11-12 মই একচুৱেলি কোটাত পঢ়িব গ'লো। কোটাটো একচুৱেলি মই ITJ কোচিং কৰিব গৈছিলো, বাট সেই বছৰ মোৰ ITJ চিলেকশ্যন নহলে। চ' সেইটো ফাৰ্ষ্ট ফেইলিয়াৰ মই মানে পালো। বহুত হেভি কম্পিটিশ্যন হয় মানে ITJ টো। চ' সেইটো বছৰ ক্লিয়াৰ নহলে। দেন ঘৰত আহি নিজে প্ৰিপেয়াৰ কৰিলো। দেন IIT গুৱাহাটীত মই এডমিশ্যন পাই গৈছিলো। চ' দেন কলেজো মই IIT গুৱাহাটীত কৰিছিলো বায়'টেক ডিপাৰ্টমেণ্টত। চ' তাতো মানে ইন জেনেৰেল মোৰ এনেকুৱা নাছিলে। মই ভাবিছিলো মানে কেম্পাছ প্লেচমেণ্ট লৈ ল'ম বা হায়াৰ ষ্টাডিজৰ কাৰণে ভাবিছিলো কলেজত। দেন আৰু কেম্পাছ প্লেচমেণ্ট বহি গলো, তাৰপিছতহে মানে একচুৱেল কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো ডিচাইড কৰিছো আৰু। চ' স্কুল কলেজত তেনেকে ইণ্টাৰেষ্টিং ঘটনা একো মনত নাই পৰা এতিয়া স্কুল কলেজত। বাছ নৰ্মেল যেনেকে একাডেমিক্সত বিজি থাকো সেনেকুৱাই এভাৰেজ ষ্টুডেণ্ট আছিলো। স্যাৰ মানে আপুনি বেছিভাগ একাডেমিক্সতে ব্যস্ত আছিলে, বাট এপাৰ্ট ফ্ৰম ডেট স্যাৰ সেইটো সময়তো স্যাৰ আপোনাৰ যিটো মনৰ ভিতৰৰ স্যাৰ যিটো এনভাইৰনমেণ্টেলিষ্ট স্যাৰ এইটো আছিলে তেতিয়াও? ডেফিনেটলি। মানে এই আগতে কাজিৰঙা চাফাৰী কৰিব যাওঁ, তেতিয়া মানে এই গড় চৰ আৰু আগতে মানে আপোনাৰ গড় বহুত পচিং হৈছে ন, বহুত গড় হত্যা হৈছিলে 2005-2010 মানৰ মাজত। চ' তেতিয়া মানে সেইবিলাক নিউজ পেপাৰ ডেইলি আহি থাকিলে মানে বহুত হাৰ্ট হয়, মানে বহুত হাৰ্ট হৈছিল মানে কিয় এনেকুৱা হৈ থাকে, কিয় একো কৰিব পৰা নাই। বাট থেংকফুলি এতিয়া মানে সেইটো বহুত কমি গ'ল। চ' সেইটো বেক অফ দ্য মাইণ্ডত আছিলে মানে নেচাৰ কানেক্টটো, যে আচ্ছা মানে কিবা এটা আছিলে নাজানো। এতিয়া মোৰ হবিজ এইটো মানে মোৰ ফিছ কিপিং বহুত ভাল পাওঁ, আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ড বহুত ভাল পাওঁ মই। চ' মানে মাছৰ এইবিলাক মুভমেণ্ট চুভমেণ্ট চাই মই এনেই একুৱেৰিয়াম চাই বহি থাকিব পাৰো মানে। মই এইবিলাক আছে মানে নেচাৰৰ প্ৰতি অকমান কানেক্টটো আছে। এতিয়া এইটো মানে চৰাই চিৰিকটি চাউণ্ড বিলাক মানে আইডেন্টিফাই কৰি এইটো কি চৰাই, সেইবিলাক স্কিল আছে মানে। সেইবিলাক স্কিল আমি ট্ৰাই কৰিছো মানে এপ চেপ দি পেলাই। চ' সেইবিলাক বহুত ইণ্টাৰেষ্টিং লাগে মানে মোৰ। সেইকাৰণে আল্টিমেটলি নেচাৰৰ প্ৰতি ইনক্লিনেশ্যন আগৰ পৰা আছিলে অলপ। স্যাৰ গতিকে সেইখিনি বস্তু আপোনাৰ হবিছৰ হিচাপে আমি কনচিডাৰ কৰিব বিচাৰো, হবিছৰ লিষ্টতে। স্যাৰ এপাৰ্ট ফ্ৰম ডেট কিবা আপোনাৰ হবিছৰ ক্ষেত্ৰত কিবা এটা স্পেচিফিক কিবা আছে নেকি হবি? হবি মই জেনেৰেলি স্পৰ্টছ মানে মাল্টিপল স্পৰ্টছ খেলো মানে এক্সপাৰ্টিজ নাই, চবতে অলপ খেলো। এতিয়া ইয়াতো মই টেবল টেনিছ খেলো, TT খেলো, চুইমিং খেলো, বেডমিণ্টন খেলো, ফুটবল চাওঁ মই বহুত, ইউৰোপিয়ান ক্লাব ফুটবল চাওঁ অলপমান। দেন আৰু তেনেকুৱা হবি নাই মানে, এইখিনিয়ে জেনেৰেল আৰু কিবা মানে জেনেৰেলি নিজকে কিবা কিবি বিজি কৰি ভাল পাওঁ আৰু বিজি ৰাখি ভাল পাওঁ। স্যাৰ আমাৰ ইয়াতে বহুতখিনি চাগে আছে ফুটবল ফেন্স আছে স্যাৰ। চ' স্যাৰ ফুটবলৰ ক্ষেত্ৰত আপুনি কি ভাবে স্যাৰ, হু ইজ ইয়ৰ ফেভৰেট স্যাৰ?
মইতো সৰুৰে পৰা ক্ৰিষ্টিয়ানো ৰনাল্ডোক আইডলাইজ কৰিছিলো বহুত। তেখেতৰ কাৰণে মই মানে ফুটবল চাব ধৰিলো। মেনচেষ্টাৰ ইউনাইটেড মোৰ ফেভৰেট ক্লাব আছিলে। এতিয়াও মেনচেষ্টাৰ ইউনাইটেড ফেভৰেট ক্লাব হয়, বাট ক্লাবটোৰ চিটুৱেশ্যনটো অলপমান বেয়া হয়, বাট ষ্টিল মানে আপকামিং মানে অলপমান গ্ৰথ কৰি আছে। এট প্ৰেজেণ্ট মানে ব্ৰুনো ফাৰ্ণাণ্ডেজ মোৰ ফেভৰেট ফুটবলাৰ হয়। চ' আৰু চাবলৈ অলপমান জেনেৰেলি অকমান ৰাতি হলে চাবলৈ দিগদাৰ হয় চেম্পিয়নছ লিগ এণ্ড অল, কাৰণ ইয়াতে মৰ্ণিং 6:30 পিটি কৰিব লাগে, চ' ৰাতি খেলবোৰ মিছ হৈ যায়। বাট যিমান পাৰি চাওঁ আৰু ফ'ল' কৰোঁ। স্যাৰ আমাৰ ইউটিউবত এটা কুৱেশ্যন এটা আহিছে আপোনাৰ কাৰণে। স্যাৰ মই কুৱেশ্যনটো পঢ়ি যাম। Sure. স্যাৰ এইটো কুৱেশ্যনটো আহিছে ফ্ৰম @sam124566-u। So কুৱেশ্যনটো হৈছে, স্যাৰ হাউ ডিড ইউ কিপ আপ with the lots of current affairs, comma, and sir, please advise the students for upcoming Assam Forest Ranger exam. আচ্ছা আচ্ছা। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই নিউজ পেপাৰ পঢ়িছিলো, বাট নিউজ পেপাৰ পৰা নোটছ বনোৱা নাছিলো হা। চ' প্ৰিলিমছৰ কাৰণে মই মানে কাৰেণ্ট এফেয়াৰ্ছ কম্পাইলেশ্যনে পঢ়িছিলো। যোনটো ভিজনৰ যোনটো PD 365 চবেই পঢ়ে, সেইটোৱে মই পঢ়িছিলো। বাট নোটছ বনোৱা নাছিলো, কাৰণ নোটছ বনালে বহুত বাল্কি হৈ যায় আৰু মানে পিছত ৰিভিজন কৰিবলৈ বহুত প্ৰব্লেম হৈ যায়। প্ৰিলিমছৰ আগত মই জেনেৰেলি নিউজ পেপাৰখন এৰাউণ্ড 20 to 25 মিনিটছত পঢ়ি দিওঁ, মানে মোটামুটি কণ্টেম্পৰেৰী এফেয়াৰ্ছ বিলাকৰ মানে নলেজ ল'বলৈ। বাট আফটাৰ প্ৰিলিমছ মই নিউজ পেপাৰ ভালকে পঢ়িছিলো। 1 hour 1.5 hours মান লাগে। তাতে ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়িছিলো মই, আৰু এক্সপ্লেইন যোনটো ছেকশ্যন থাকে, চ' তাৰে পৰা পঢ়ি ইম্পৰ্টেণ্ট টপিকছ বিলাকৰ নোটছ বনাইছিলো। কাৰেণ্ট এফেয়াৰ্ছ কম্পাইলেশ্যনো পঢ়িছিলো, যোনটো মেইনছ 365 বুলি কয়। চ' সেইটো পঢ়িছিলো, মানে নিউজ পেপাৰ প্লাছ কম্পাইলেশ্যন সেইটো পঢ়িছিলো। তাতকে বেছি যোৱা নাই, নহ'লে ৰিভিজন কৰিবলৈ বহুত প্ৰব্লেম হৈ যায়। হয় স্যাৰ, একচুৱেলি এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ লটো এটা বহুত ডাঙৰ মানে স্যাৰ এটা চেলেঞ্জ হৈ যায়, আৰু এইটো আমি কনচিডাৰ কৰিব পাৰো এজ ওৱান অফ দ্য বিগেষ্ট ফিয়াৰ হয় মানে আমাৰ এছপাইৰেণ্টছ সকলৰ কাৰণে। স্যাৰ একচুৱেলি এটা পইণ্ট আৰু ক'ব যে প্ৰিলিমছত একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছ ইমান নুসুধে হা, মেইনছত ইমান নুসুধে। এইটো জাষ্ট এটা মানে সাইকোচিছ নিচিনা হৈ যায় কাৰেণ্ট এফেয়াৰ্ছ। বাট কাৰেণ্ট এফেয়াৰ্ছতকে কণ্টেম্পৰেৰী এফেয়াৰ্ছ হৈ যায়। মানে এতিয়া UPSC প্ৰিলিমছত লাষ্ট 2 বছৰৰ ঘটনাটো সুধিব পাৰে, 3 বছৰ আগতো সুধিব পাৰে। সেইবিলাক প্ৰিপেয়াৰ কৰিব নোৱাৰি। বাট মানে ছাবকনচিয়াছ মাইণ্ডত কিবা এটা বস্তু থাকিলে এটলিষ্ট অপশ্যন বিলাক এলিমিনেট কৰিব পাৰি। চ' সেইটো বস্তু মানে মই অলপমান ইম্পৰ্টেঞ্চ দিছিলো, যে ৰাদাৰ দেন মানে মাৰ্কিং আপ কাৰেণ্ট এফেয়াৰ্ছ, মানে কনচেপ্টছ বা কণ্টেম্পৰেৰী এফেয়াৰ্ছ ক'ত হেপনিংছ সেইবিলাক অলপমান বেছি ফ'কাছ কৰিছিলো। অ'কে ঠিক আছে স্যাৰ, অলৰেডি আমি যিহেতু এগেইন আমি আমাৰ APSC UPSC ৰিলেটেড কুৱেশ্যনছ বিলাক কথাবিলাক পাতি আছো স্যাৰ। চ' ইয়াতে মই এটা কথা মানে আপোনাৰ পৰা জানিব বিচাৰো স্যাৰ, ডেট আমাৰ যিটো চিভিল চাৰ্ভিচৰ যিটো আমাৰ কনচেপ্ট হয়, বা আমাৰ চিভিল চাৰ্ভিচৰ এক্সামৰ পেটাৰ্ণ এণ্ড অল, ডিফিকাল্টি লেভেল এণ্ড অল, স্যাৰ অভাৰ দ্য টাইম স্যাৰ চেঞ্জ হৈ আহি আছে, আৰু এইটো আমি দেখা পাইছো যে এভৰি ইয়াৰে আমি কিবা নহলে কিবা এটা আমি চেঞ্জ আমি দেখা পাওঁ, বা এভৰি টুৱাইচ এ ইয়াৰ যদি আমি চাওঁ কিবা এটা চেঞ্জ আমি দেখা পাওঁ। আৰু সেইটোৰ কাৰণে আমাৰ যিখিনি আমাৰ এছপাইৰেণ্টছ সকল আছে তেওঁলোকে অলপ এৱেৰ হৈছে যদিও স্যাৰ মই ভাবো যে তেওঁলোকে ইমান এটা এৱেৰ হ'ব পৰা নাই। স্যাৰ আপুনি যেনেকৈ অলৰেডি আপুনি আপোনাৰ ষ্টৰিটো যেনেকে ক'লে, ডেট আপুনি এনচাৰ্ছ বিলাক যিখিনি লিখিছিলে, এনচাৰ্ছ খিনিত আপোনাৰ অলপমান সাল সলনি কৰিব লাগে বুলি আপোনাক ছাজেশ্যন দিয়া গৈছিলে স্যাৰ। চ' ইন দ্য চেম স্যাৰ লাইন মই এইটো জানিব বিচাৰো ডেট এইটো আমাৰ চিভিল চাৰ্ভিচ এক্সামিনেশ্যনছ বিলাকৰ পেটাৰ্ণ এণ্ড অল লাহে লাহে ইভলভ হৈ গৈ আছে, ইন এ ভেৰি গুড ৱে বুলি মই ভাবো, ইভলভ হৈ গৈ আছে। চ' স্যাৰ ডু ইউ থিংক দেট দ্য পিপল আৰ ষ্টাৰ্টিং টু গেট এৱেৰ অফ ইট এ লিটিল বিট মোৰ স্যাৰ, মানে আগতছে কম্পেৰিজনত তেওঁলোকে নিজৰ মানে চিন্তা ধাৰণা বিলাক চেঞ্জ কৰি আছে নে, সেইটো জানিব বিচাৰো স্যাৰ। মানে এক্সামৰ পেটাৰ্ণ চেঞ্জ হৈছে মই অকমান ফিল কৰিছো, কাৰণ UPSC ফিক্স পেটাৰ্ণ মানে কুৱেশ্যন ছেট পেটাৰ্ণ নাই। চ' কেতিয়াবা CSAT খন বহুত টাফ কৰি দিয়ে, কেতিয়াবা GS খন বহুত টাফ কৰি দিয়ে। চ' সেনেকুৱা পেটাৰ্ণ চেঞ্জ কৰি থাকে, মানে ইটছ বেচিকেলি টু মানে এক্সপিৰিয়েণ্টক অলপমান মানে ঝাটকা দিবলৈ মানে। চ' সেইটোৰ কাৰণে আৰু APSC টো দেখা গৈছে, মানে মই যেতিয়া দিছিলো তেতিয়াও পেটাৰ্ণ চেঞ্জ হৈছিলে। 2018 এক্সামৰ পৰা 20 পেটাৰ্ণ মানে UPSC পেটাৰ্ণ কৰি দিছিলে। দেন আমাৰ বাৰত অপশ্যন আছিলে, নেক্সট এটেম্পটত অপশ্যনেল খিনি গুচাই দিলে। আৰু মেইনছৰ এক্সাম খিনিও মানে বহুত মানে UPSC লেভেলতে ক'ব পাৰি, যোনটো মেইনছৰ পেপাৰ হয়। চ' মই ভাবো মানে চেঞ্জটো আহিছে, বাট বেচিক এক্সপিৰিয়েঞ্চৰ এইটো টাৰ্গেট হ'ব লাগে যে বেচিক চৰ্চেছ আৰু চিলেবাছ খিনি যাতে মানে তাহাঁতৰ হেণ্ডত থাকে। পেটাৰ্ণ যেনেকুৱাই নহওক লাগিলে, মানে মেইনছ ৰিলেটেড যোনখিনি চিলেবাছৰ নোটছ আছে, এতিয়া চাপ'জ মানে আৰবেনাইজেশ্যন আছে GS1ত, চ' সেইখিনি যাতে নোটছ খিনি ৰেডি থাকে।
ঠিক তেনেকে লক্ষ্মীকান্ত সেইটো পেটাৰ্ণ যিয়ে নহওক লক্ষ্মীকান্তে পঢ়িব লাগিব পলিটিৰ কাৰণে এনচিয়েন্ট হিষ্ট্ৰীৰ কাৰণে বা জিঅ'গ্ৰাফিৰ কাৰণে এনচিআৰটি পঢ়িব লাগিব চ' এইবিলাক চৰ্চেছ বিলাক ফিক্স ৰাখক বাকী পেটাৰ্ণৰ ওপৰত মানে এক্সাম পেটাৰ্ণৰ ওপৰত ইমান ফ'কাছ কৰিব নালাগে মই ভাবো আৰু সেইটো ডেফিনেটলি এৱাৰনেছ আহিছে এক্সপিৰিয়েঞ্চ বিলাকৰ কাৰণ PYQ এনালাইচিছ কৰিলে সেইটো বস্তু গম পাই যায় মানে অলপমান পেটাৰ্ণ চেঞ্জ হৈছে বা এনেকুৱা কুৱেশ্যন প্ৰিডিক্টো কৰিব পাৰি যে এই বছৰ এইটো বস্তু সুধিলে চ' নেক্সট ইয়াৰ এইটো সোধা বহুত চান্স আছে চ' সেইটো বস্তু আৰু এক্সপিৰিয়েঞ্চ এইটো নিজৰ এনালাইচিছ কৰিব লাগে মানে ৰাডাৰ দেন ডিপেণ্ডিং অন দ্য কোচিং চ' আজিকালি বহুত এনেকুৱা মানে PYQ চাবজেক্ট ৱাইজ কম্পাইলেশ্যনছ আহে টেলিগ্ৰামতে এভেইলেবল বা ফ্ৰীলি ইণ্টাৰনেট এভেইলেবল চ' সেই যোনকেইটাত মানে থিম ৱাইজ কেইটাত থাকে PYQ সেইটো এনালাইজ কৰিব লাগে এক্সপিৰিয়েঞ্চে এণ্ড দে শুড বি প্ৰিপেয়াৰ্ড অন দিছ ৰিপিটেড থিমছ মানে যোনকেইটা থিম ৰিপিটেডলি সুধি থাকে UPSC স্যাৰ মই ভাবোতে স্যাৰ ৰিজনেল লেভেলত অলৰেডি আমাৰ অসমত যিখিনি মানে কোচিং ইনষ্টিটিউচনছ বা আমাৰ যিখিনি স্যাৰ লাৰ্ণিং প্লেটফৰ্মছ বিলাক আছে স্যাৰ তেওঁলোকে আমাৰ এছপাইৰেণ্টছ সকলক মানে এৱেৰ কৰি থাকে ডেট এইখিনি পেটাৰ্ণ চেঞ্জেছ হৈ আছে চ' ডিফিকাল্টি লেভেল এই হিচাপে গৈ আছে আপোনালোকে এই হিচাপে ষ্ট্ৰেটেজাইজ কৰিব লাগে সেইখিনি আমাৰ ইয়াৰ ৰিজনেল লেভেলত কিন্তু আমাৰ ইনষ্টিটিউচনছ বিলাকে কৰি আছে স্যাৰ কিন্তু সেই বস্তুটো অকল APSCত ৰিফ্লেক্ট হৈ আছে ডেফিনেটলি বাট স্যাৰ UPSCত স্যাৰ সেইখিনি বস্তু ৰিফ্লেক্ট কৰিবৰ কাৰণে আমাৰ এডুকেশ্যন ইনষ্টিটিউচনছ বিলাকে কি কৰিবলৈ পাৰে স্যাৰ স্যাৰ দিছ ইজ এ কুৱেশ্যন ফৰ আছ বুলিয়ে কওঁ আৰু স্যাৰ সেই হিচাপে স্যাৰ এইটো কৰিবলৈ কি কৰিব লাগে ন মানে ফাৰ্ষ্টলি সেই যোনখিনি টপিক ৱাইজ নোটছ থাকে সেইখিনি এভেইলেবল কৰাব লাগে এতিয়া মানে যোনখিনি মানে ষ্টেটিক বুলি কওঁ ষ্টেটিক চিলেবাছ সেইখিনি বস্তু ৰেডি কৰিব লাগে দেন আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰাব লাগে এক্সপিৰিয়েঞ্চ মই ভাবো মানে এক্সপিৰিয়েঞ্চে আনচাৰ ৰাইটিং বহুত প্ৰেক্টিচ কম কৰে চ' তাৰ ফলত কি হয় এক্সামত পেপাৰ কমপ্লিট নহয় চ' মই ভাবো মানে টেষ্ট চিৰিজ এতিয়া চবে এতিয়া অফলাইন সেইটো কৰিব পাৰি দিল্লীত চবে অফলাইন দিয়ে সেইটো বেনিফিট আছে বাট এতিয়া গুৱাহাটীত থকা এক্সপিৰিয়েণ্টে বা নৰ্থ ইষ্টত থকা এক্সপিৰিয়েণ্টে এই অফলাইন এক্সপিৰিয়েঞ্চটো এটা আহে সেইটো ইজিলি দিব নোৱাৰে চ' কোচিং মানে ৰিজনেল কোচিং বিলাকে সেইটো কৰিব পাৰে যে টেষ্ট চিৰিজ মানে দিল্লী বেছ কোচিঙৰ নিচিনা টেষ্ট চিৰিজ এপ্লিকেট কৰিব পাৰে ইয়াতে চ' সেইটো এটলিষ্ট এতিয়া যাতে অফলাইন এক্সপিৰিয়েঞ্চ এটা আহে ঠিক তেনেকে প্ৰিলিমছতো সেইটো বস্তু কৰিব পাৰে এতিয়া যেনেকে গুৱাহাটী ভিজনৰ অভ্যাসটো অফলাইন হয় মই জানাত বাকী তেনেকুৱা একো অফলাইন মানে কোচিং নাই UPSC কাৰণে বা টেষ্ট চিৰিজো দিব নোৱাৰে ঠিক তেনেকে মেইনছতো ভিজন অভ্যাসটোহে আছে অফলাইন দিব পৰা বাট সেনেকুৱা যদি কিবা কৰিব পাৰি টেষ্ট চিৰিজ এক্সপিৰিয়েঞ্চটো কাৰণে চ' তেতিয়া বহুত হেল্পফুল হ'ব চ' গতিকে মানে মক টেষ্ট বিলাক আটাইতছে বেছি ইম্পৰ্টেণ্ট হয় মানে আমাৰ ইনষ্টিটিউচন সকলে যিমান পাৰে সিমান মানে এছপাইৰেণ্টছ সকলৰ কাৰণে ৰণভূমি এটা বনাই ৰাখিব লাগে বনাই থাকিব লাগে টাইম টু টাইম আৰু কেনেকুৱা মেণ্টৰ যদি পায় তো বহুত ভাল হ'ব মানে এনেকুৱা কোনোবা মানে চাপোজ আপোনালোকৰ তাত 100টা ষ্টুডেণ্ট আছে ত' তেহেঁতৰ এজন মেণ্টৰ যদি পায় এছাইন কৰি দিব পাৰে চ' তেতিয়া মানে এটলিষ্ট টিল 1 year 2 years যেতিয়ালৈকে চাইকেলটো কমপ্লিট নহয় তেতিয়া যাতে মানে গাইডেন্স এট এভৰি ষ্টেপ যদি দিব পাৰে দেন ইট বি মোৰ দেন চাফিচিয়েণ্ট এলং উইথ দেট Yes, sir. So, আমাৰ ইউটিউবত অলৰেডি আৰু বহুতখিনি কুৱেশ্যনছ আহিছে স্যাৰ মই আৰু কুৱেশ্যনছ সুধিবলৈ বিচাৰো তেওঁলোকৰ কুৱেশ্যনছ খিনি স্যাৰ এটা আহিছে ফ্ৰম এলভিন -Y3X তেখেতে কুৱেশ্যনটো সুধিছে স্যাৰ ইনিচিয়েল প্ৰিপেৰেশ্যন ষ্টেজত আপুনি কোনটো ছাবজেক্ট ফাৰ্ষ্ট কমপ্লিট কৰিছিলে কুৱেশ্যন মাৰ্ক এণ্ড ডেইলি আপুনি কেনেকে টাইম মেনেজমেণ্ট কৰিছিলে ইনিচিয়েল ফাৰ্ষ্ট কুৱেশ্যনটো কওঁ যে ইনিচিয়েলি মই পলিটিক্স দি ষ্টাৰ্ট কৰিছিলোঁ পলিটি NCERT যোনখন হয় সেইখন ইণ্ডিয়ান কনষ্টিটিউশ্যন নেটৱৰ্ক সেইখনে পঢ়িছিলোঁ এইখন অলপমান যিহেতু মই চায়েন্স বেকগ্ৰাউণ্ড হয় চ' মই ভাবিলোঁ পলিটিৰ কাৰণে বেছিক চ'ৰ্চৰ পৰা পঢ়াটো দৰকাৰ চ' মই সেই পলিটি NCERT খন পঢ়িছিলোঁ দেন টাইম শ্বিডিউল ক'বলৈ গ'লে মই প্ৰিলিমছৰ আগত মানে প্ৰিলিমছৰ ছাপ'জ 3 monthsৰ আগত যদি মই কওঁ তেনেহ'লে অপচনেল আৰু GS ইকুৱেলি ডিভাইড কৰিছিলোঁ অলমষ্ট 50-50 হওক বা 60-40%ত যেতিয়া প্ৰিলিমছ কাষ চাপে চ' তেতিয়া অপচনেলটো কমাই দিলোঁ মানে একদম অলমষ্ট নিল কৰিলোঁ মানে লাষ্ট 3 months বিফৰ প্ৰিলিমছ অকল GS পঢ়িছিলোঁ দেন আকৌ যেতিয়া প্ৰিলিমছ খতম হৈ যায় দেন আকৌ অপচনেলটো পিক আপ কৰোঁ দেন ইনিচিয়েল আফটাৰ প্ৰিলিমছ 1 month অপচনেল বেছি ফ'কাছ কৰোঁ মানে 60% অপচনেল 40% GS দেন শেষলে যেতিয়া মানে মেইনছ একদম ওচৰত আহে তেতিয়া GS কম্পনেণ্টটো বঢ়াই দিওঁ GS 80% কৰি দিওঁ অপচনেল 20% কৰি দিওঁ চ' মানে সেইটোৱে মানে বেলেঞ্চ কৰি থাকিব লাগে অপচনেল এণ্ড GS সেইটোৱে মানে একচুৱেল স্কিল হয় এইটো এক্সামত গতিকে সমীৰণ কলিতা টাইম মেনেজমেণ্ট ইজ ভেৰি টাফ বুলি কৈছে আই থিংক ইউ গট ইউৰ আনচাৰ চ' অপচনেলটো আমাৰ APSC ক্ষেত্ৰত নাই বাট UPSC কাৰণে আপোনালোকে সেইটো কৰিব পাৰে দেন অপচনেলছত আপুনি ছাৰে কোৱা মতে সেই হিচাপে আপোনালোকে ষ্ট্ৰেটেজাইজ কৰিব পাৰে আৰু টাইমটো সেই হিচাপে দিবলৈ পাৰে Sir, there is another question, sir, from @Dibakar99.
তেখেতে সুধিছে, sir, how did you manage to complete the mains papers, especially the ethics paper? Please share your strategies. Ethics paper বিষয়ে জানিব বিচাৰে। এথিক্সটো কৈতো কাৰণ এথিক্সটো যিহেতু এপিচিটো আছে চ' দুটাতে অলমষ্ট ছেম পেটাৰ্ণে হয় মই চুলি ইউপিএছচি এপিএছচিত চ' এথিক্সত কি কৰিছিলো ফাৰ্ষ্টতে মই দুটা কেছ ষ্টাডি এটেম্প কৰো 6টা কেছ ষ্টাডি থাকে চ' দুটা কেছ ষ্টাডি মই এটেম্প কৰো উইদিন 30 মিনিটছ চ' 15 মিনিটছ লৈ কমপ্লিট কৰো দেন গোটেইখিনি 10 মাৰ্কাৰ কুৱেশ্যন কমপ্লিট কৰো একফালৰ পৰা কৰি যাওঁ আৰু মানে যিমান জানো নাজানো কৰি যাওঁ চ' তেতিয়া থাকি যায় লাষ্টত হেৰিটা থাকে ন 13টা কুৱেশ্যন থাকে 1.5 ঘণ্টাত মই কমপ্লিট কৰিব ট্ৰাই কৰো এটা কুৱেশ্যনত 6 to 7 মিনিটছ মান লগাই সেকশন এ কমপ্লিট কৰো দেন আকৌ কেছ ষ্টাডিত মই আহি যাওঁ কেছ ষ্টাডি আকৌ 2 ঘণ্টা থাকে 2 ঘণ্টাত নহয় 1 ঘণ্টা থাকে 1 ঘণ্টাত 4টা কৰিব লাগে চ' 15 মিনিটছকে সেনেকে কৰি দিওঁ আৰু মানে মোৰ ষ্ট্ৰেটেজিটো এইটো আছিলে যে কেছ ষ্টাডিবোৰ মানে কি অলপমান ৰিপিটেটিভ নিচিনা হৈ যায় মানে অলপমান পঢ়িলে মানে জিষ্টটো অলপমান গম পালে আনচাৰ লিখিব পাৰি চ' ভাবো লাষ্টৰ ফালে যিহেতু লাষ্টৰ এটা কেছ ষ্টাডি অলপমান বেয়া হৈ যায় মানে লাষ্টৰ কেছ ষ্টাডিটো 10 মিনিটত কমপ্লিট কৰিব লগা হৈ যায় কিন্তু মই ভাবো সেইটো ইমান এফেক্ট নকৰে মাৰ্কছত কাৰণ অলৰেডি ইমানখিনি আনচাৰ চেক কৰিলে এক্সামিনাৰে চ' অলৰেডি তাৰ মাইণ্ডত কিবা ধাৰণা এটা আহি গ'ল যে সি এনেকুৱা হয় চ' লাষ্টৰ কেছ ষ্টাডিটো অলপমান ইফাল সিফাল হ'লেও একো ইছ্যু নাই বাট গোটেইকেইটা কুৱেশ্যন এটেম্প কৰা বহুত দৰকাৰ হৈ যায় Yes, sir. Okay, I hope Divakar, you got your questions. So, sir, এতিয়া আপুনি ইমানখিনি আমাক সাজেশনছ বিলাক দি আছে sir. Sir, ইয়াতে আমি এটা কথা জানিব বিচাৰো sir, that what are কওক হয় sir. Sir, আমি এটা কথা জানিব বিচাৰো sir, that what are the common mistakes sir যিবিলাক আমাৰ aspirants সকলে কৰি আহি আছে? এক্সপিৰিয়েঞ্চ বাৰু মই ভাবো অলপমান কিছুমান যেনেকে মই ভুল কৰিছো এতিয়া মই ইমান এটেম্প দিছো মানে ইমান ফেইলিয়াৰ কৰিছো চ' মোৰো ভুলবিলাকৰ পৰা মই ক'ব পাৰিম যে ফাৰ্ষ্টে এক্সপিৰিয়েঞ্চ বহুতে প্ৰিলিমছ পৰা ষ্টাৰ্ট কৰে বাট একচুৱেলি মেইন ষ্টেজৰ পৰা প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰিব লাগে মানে বিফৰ প্ৰিলিমছ ইউ শুড বি মেইনছ ৰেডি সেইটোৱে ফিলচফি হ'ব লাগে প্ৰিলিমছ আগতে এটলিষ্ট নোটছ মানে মেইনছৰ নোটছখিনি ৰেডি থাকিব লাগে কাৰণ প্ৰিলিমছ আৰু মেইনছৰ মাজত বহুত কম টাইম পায় হাৰ্ডলি এৰাউণ্ড 90 days মান পায় চ' তেতিয়া নোটছ বনাই নতুনকে অপশ্যনেল কৰিব একদম টাইম নাথাকে চ' অপশ্যনেলটো 70 to 80% কমপ্লিট কৰিব লাগে এণ্ড মেইনছৰ নোটছ ৰেডি থাকিব লাগে যাতে মেইনছৰ পিছত মানে প্ৰিলিমছৰ পিছত ডাইৰেক্টলি আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব পাৰে ফ্ৰম দেট নোটছ দেন ছেকেণ্ড মিষ্টেক ইজ আই থিংক ৰেফাৰিং টু মেনি চৰ্চেছ এতিয়া পলিটিৰ কাৰণে লক্ষ্মীকান্তো পঢ়ে বক্সিছ আৰু বুকখনো পঢ়ে বহুত কিবা কিবি পঢ়ি থাকে বাট সেইবিলাক মানে একদম মনত নাথাকে এখন বুক পঢ়ক সেইখনে মাল্টিপল ৰিভিজন কৰক এতিয়া মই লক্ষ্মীকান্তখন ইমানবাৰ ৰিভাইজ কৰিছিলো চ' মানে এভৰি এটেম্পটত মোৰ কমচে কম 8-9 বাৰ মান ৰিভিজন হৈ যায় চ' অভাৰ দ্য কোৰ্চ অফ টাইম মোক কমচে কম মানে 30-35 মান ৰিভিজন হৈ গৈছে মোৰ লক্ষ্মীকান্তখন চ' মানে বহুত বাৰ ৰিভিজন কৰিব লাগে মানে একেটাই চৰ্চ ঠিক তেনেকে চ' সেই ছেকেণ্ড সেইটো হয় দেন থাৰ্ডটো মিষ্টেক হয় যে মানে প্ৰেক্টিচ নকৰে এতিয়া MCQ যেতিয়ালৈকে প্ৰেক্টিচ নকৰে তেতিয়ালৈকে মানে সেই ৰং অপশ্যনবোৰ এলিমিনেট কৰা মানে স্কিলটো নাহে আৰু UPSCত মানে এনেকুৱা হয় হাৰ্ডলি 30 to 35টা কুৱেশ্যন মানে নিজৰ মানে নলেজৰ পৰা আহে বাকীবোৰ চব মানে আইদাৰ গেছ কৰিব লাগে বা এলিমিনেট কৰিব মানে লাগে চ' সেইটো স্কিলটো মানে MCQ চল্ভ কৰিলেহে মানে সেই স্কিলটো আহে চিমিলাৰলি আনচাৰ ৰাইটিং ভাবে যে পৰীক্ষাত আৰু এতিয়া পঢ়িলো লিখিলো বাট সেনেকে হ'লে একো কমপ্লিট নহয় চিয়ৰলি কমপ্লিট নহয় মানে যেতিয়ালৈকে ঘৰ মানে টাইম বাউণ্ড প্ৰেক্টিচ নকৰে তেতিয়ালৈকে সেইটো নহয় আৰু এইটো মনত ৰাখিব লাগে যে এক্সামবোৰ বেক টু বেক হয় এথিক্স এণ্ড GS5তো হাত চাত বিষাই যায় মানে মানুহটো বহুত টায়াৰ্ড হৈ যায় চ' তেতিয়া মানে ব্ৰেইন একদম কাম নকৰে জাষ্ট তেতিয়া হাতখন কাম কৰে চ' মানে বস্তুবোৰ মানে ইমান ৰিভিজন কৰিব লাগে যে তাৰ মানে মাইণ্ডত মানে চব থাকি যায় মানে একদম ভাগৰ বডিৰ মানে যদি ভাগৰো থাকে মানে ভাল আনচাৰ লিখিব পাৰিব লাগে চ' আই থিংক মানে মাছল মেমৰিটো ট্ৰেইন কৰিব লাগে মষ্টলি চ' সেইখিনিয়ে মানে চাজেশ্যন মোৰ মানে Sir, ধুনীয়া কথা কৈছে sir, হাতটো লাষ্টৰ কথা হাতেহে কাম কৰে sir ইয়াতে এটা বহুত জেনুইন কুৱেশ্যন এটা সুধিছে আমাৰ এগেইন মিষ্টাৰ দিবাকাৰে জেনুইন কুৱেশ্যন বহুত কমন কুৱেশ্যনো হয় sir that তেখেতে সুধিছে that sir you did you attempt the 15 markers first or the 10 markers? এইটো মই একচুৱেলি মিক্স কৰিছিলো মানে ফাৰ্ষ্টতে মই কি কৰো 1 ঘণ্টাত 8টা মানে 10 মাৰ্কাৰ আইডেন্টিফাই কৰো হা মানে 8টা আইডেন্টিফাই মানে দুটা কুৱেশ্যন এনেকুৱা কৰো টান থাকে জেনেৰেলি চ' সেই দুটা এলিমিনেট কৰি দিওঁ মানে চ'
1 আৱাৰত মই 8টা কুৱেশ্যন এটেম্প কৰাত ট্ৰাই কৰো, দেন কি হয় 1 আৱাৰ হৈ গ'ল, নেক্সট 15 মাৰ্কাৰ কেইটা ট্ৰাই কৰো, একফালৰ পৰা কৰি যাওঁ গোটেইফালৰ পৰা উইদিন মানে 10 মিনিটছ লগাই পেলাই গোটেইকেইটা 15 মাৰ্ক কমপ্লিট কৰোঁ, দেন আকৌ সেই দুটা বাকী থৈছিলো যে, চ' সেই দুটাত আহি যাওঁ মানে, সেই লাষ্টত আপোনাৰ তেতিয়া 10 মিনিট মান থাকে, 10 মিনিটত সেই দুটা কুৱেশ্যন মান কৰো আৰু তেতিয়া সেই দুটা কুৱেশ্যন এনেও কণ্টেন্ট নাই মোৰ তাত, চ' জেনেৰেল পইণ্টছ কেইটামান লিখি থৈ গুচি আহো মানে, সেইকেইটা কম্প্ৰমাইজ কৰিলে একো ইছ্যু নাই মানে এনেকুৱা। Okay. Sir, এতিয়া another question এটা আহে sir. Sir, আমাৰ যিটো regional language আছে বা আমাৰ যিটো cultural understanding আছে বা আমি মানে অসমত থাকি পেলাই আমি যিখিনি শিকিছো sir, যিখিনি পঢ়িছো sir, সেইখিনি sir আপোনাৰ UPSC যিটো জাৰ্নি আছিলে, সেই UPSC জাৰ্নিত sir কি হিচাপে sir মানে helpful হৈছিলে? তেনেকুৱা কিবা noticeable point আছে যদি sir? অসমৰ কিছুমান বস্তু এতিয়া UPSC প্ৰিলিমছত বহুত হেল্পফুল হয়। এতিয়া মানে অসমৰ কিবা বা নৰ্থ ইষ্টৰ নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী সুধি দিয়ে, চ' সেইবিলাক বহুতে নাজানিব পাৰে এক্সপিৰিয়েণ্টে, সেইবিলাক আমি কৰিব পাৰো ভালকে, চ' সেইটো এটা এডভান্টেজ আছে। দেন মেইনছত কিবা কিবি এক্সাম্পল দিব পাৰিলে ন, ৰিজনেল এক্সাম্পল দিব পাৰি, বা এছেত বহুত হেল্পফুল হয়। মই এবাৰ এছেত লিখোতে এক্সাম্পল দিছিলো, বিৰুবালা ৰাভা বাইদেউৰ এক্সাম্পল দিছিলো, চ' সেইবিলাক মানে এক্সাম্পল দিলে কি হয়, মানে ৰিজনেল ফ্লেয়াৰ এটা আহি যায় এছেত, চ' এক্সামিনাৰ এইবিলাক পঢ়ি ভাল পায়। মানে এইটো বিলাক লেচাৰ নোন টাইপ হৈ যায়, বা মেঘালয় লিভিং ৰুট ব্ৰিজ এক্সাম্পল দিছিলো মই, চ' সেইবিলাক মানে এক্সাম্পল দিলে মই ভাবো অলপমান ইউনিক হৈ যায় সেইবিলাক, আৰু মাৰ্কছ পোৱা চান্স মানে স্কোপটো বাঢ়ি যায়, ৰাদাৰ দেন গিভিং চিমিলাৰ এক্সাম্পলছ দেন মেইনলাইন ইণ্ডিয়া, চ' নৰ্থ ইষ্ট ৰিলেটেড যদি এক্সাম্পল দিয়ে সেইটো এডভান্টেজ হয়। আৰু ইণ্টাৰভিউটো ডেফিনেটলি বহুত হেল্পফুল হয়, কাৰণ ইউনিক মানে এক্সপিৰিয়েঞ্চ বিলাক বহুত ইউনিক হয়, ত' এণ্ড বৰ্ড মেম্বাৰ্ছো বহুত মানে এনকাৰেজ কৰে যে নৰ্থ ইষ্টৰ কোনোবা আহিলে মানে ভালকে মানে মই ভাবো সেইকেইটা এডভান্টেজ উই শুড লাইক আমি লেভাৰেজ কৰিব পাৰিব লাগে। যেনেকে লাষ্ট ইয়াৰ মোক চিল্কৰ ওপৰত সুধিছিলে ইণ্টাৰভিউত, মানে আহিংসা চিল্কৰ ওপৰত, চ' সেইবিলাক বস্তু বহুতে নাজানে, চ' তেতিয়া মানে নিজে যদি এইবিলাক মানে নলেজ ডিছপ্লে কৰিব পাৰে, চ' দে ফিল ভেৰি হেপী মানে একচুৱেলি। Sir, আৰু অলপমান কালচাৰেল ডিচিপ্লিনত sir অলপমান বেছি এমফেচাইজ কৰিব পাৰিব নেকি? কালচাৰেল ডিচিপ্লিন মানে আচ্ছা, মানে কালচাৰেল যিখিনি যেনেকুৱা আমাৰ কালচাৰেল ছেটিংছ বিলাক আছে sir, সেইখিনি আপোনাৰ UPSC জাৰ্নিত হেল্পফুল হৈছিল নেকি? কালচাৰেল জাৰ্নি মানে মই কওঁ মানে যোনটো আমাৰ অপেন বা লিবাৰেল ছচাইটি বা এছেম্বলিটি ছচাইটি সেনেকুৱা। Yes sir, yes sir. বা ডেফিনেটলি মানে Vaishno white culture and all sir. বৈষ্ণৱ আচ্ছা, চ' একচুৱেলি এইটো কি হয় ন, আমাৰ নৰ্থ ইষ্টত অকমান ইকুৱেলিটিটো মোৰ অলপমান বহুত ভাল, মানে বৈষ্ণৱাইটো ইকুৱেলিটি পিচ কৰিছিলে, বা চাপোজ আমাৰ যোনটো টলাৰেঞ্চ লেভেল সেইটো আমাৰ আজাৰণ পীৰ আছিলে, চ' সেইটো মানে বহুত, চ' মই ভাবো আমি বহুত অপেন টু আদাৰ্ছ এজ ৱেল এজ অপেন টু লাৰ্ণিং, আমি বহুত ইজিলি এছিমিলেট কৰিব পাৰো যিকোনো ছচাইটিত, চ' সেইটো ডেফিনেটলি দেলহিত যোনটো কালচাৰ আহে কসমপলিটেন কালচাৰ, চ' সেইটো আই থিংক আমি এডজাষ্ট হবলৈ ইমান প্ৰব্লেম নহয়। আৰু পঢ়াটো সেইটো বহুত হেল্পফুল হয়, মানে এতিয়া এক্সাম্পল দিবলৈ এথিক্সৰ এক্সাম্পল দিবলৈ মানে ভাস্কৰ বৰ্মনৰ এক্সাম্পলটো কওঁ, মানে জেনেৰেলি দিওঁ, ডিছপাইট বিং আ শেভাইট, চ' হি ৰিচিভড হিউমেন চাং ভেৰি কৰ্ডিয়েলি, চ' সেইবিলাক এক্সাম্পল দিলে বা সেইবিলাক ডেফিনেটলি হেল্প হয়। নিশ্চয় স্যাৰ, আমি যথেষ্টখিনি কথা পাতিলো আৰু আমাৰ ষ্টুডেণ্টছ সকলে থেংক ইউ এনালো কৈছে স্যাৰ। স্যাৰ, এতিয়া আমি অলপমান বেলেগ এটা লাইনৰ কথা, মানে বেলেগ এটা লাইন নহয় অফক'ৰ্চ স্যাৰ, বাট আপোনাৰ যিটো প্ৰিপেৰেচন জাৰ্নি আছিলে স্যাৰ, সেইখিনিৰ বাহিৰে অলপমান বেলেগ কথা জানিব বিচাৰো, আপোনাৰ যিটো কাৰেণ্ট যিটো জাৰ্নি চলি আছে এজ এ স্যাৰ চিভিল চাৰ্ভেণ্ট স্যাৰ, চ' স্যাৰ ইয়াতে আপুনি কি ভাবে দেট আপোনাৰ কথাখিনি আমি পাছলৈ সুধিম, বাট অভাৰঅল যদি আমি চাওঁ তেতিয়াহ'লে আপুনি আজিৰ তাৰিখত ইন দা 2026 যদি আমি ইয়াৰত চাওঁ বা এই চেঞ্চুৰীৰ কথা যদি আমি চাওঁ, তেতিয়াহ'লে চিভিল চাৰ্ভেণ্টছ সকলে কি হিচাপে কন্ট্ৰিবিউট কৰি আছে টুৱাৰ্ডছ দ্য গ্ৰোথ এণ্ড ডেভেলপমেন্ট অফ দ্য পিপল ইন দ্য ছচাইটি স্যাৰ? I think civil services মানে they form the like face of the government, মানে গভৰ্ণমেণ্টে যি স্কিম বা পলিচি ইনিচিয়েট কৰে, চ' এইটো ইমপ্লিমেণ্ট কৰিবলৈ চিভিল চাৰ্ভেণ্টে থাকে। এতিয়া মই যেতিয়া বৰপেটাত পষ্টিং আছিলো, চ' তেতিয়া বেলেগ গভৰ্ণমেণ্ট স্কিমছ লাইক PM আৱাস যোজনা সেইবিলাক চাইছিলো, মানে ঘৰে ঘৰে গৈ পেলাই মানে ভেৰিফিকেশ্যন বিলাক কৰিছিলো, দেন ফ্লাড মিটিগেশ্যনত কাম কৰিছিলো, মানে কেনেকে ফ্লাড হলে বস্তুবিলাক ডিষ্ট্ৰিবিউট কৰিব লাগে, নাৱেদি গৈ পেলাই কিছুমান জেগাত মানে দিব গৈছিলো, চ' সেইবিলাক মানে যোনবিলাক ইমপ্লিমেণ্টেশ্যন থাকে, চ' সেইবিলাকতো চিভিল চাৰ্ভেণ্টছৰ ডেফিনেটলি বহুত ডাঙৰ ৰোল থাকে। আৰু এট প্ৰেজেণ্ট মানে গভৰ্ণমেণ্ট ইজ ফ'কাচিং মোৰ অন লাইক
reducing the bridge মানে gap যোনটো হয় মানে public and the government, so সেইটো bridge কৰিবলৈ, so civil servants would be the most important person I think. So মানে সেই যাতে people should feel close to the people should feel close to the government, মানে যি grievances আছে সেইবিলাক মানে public servants should be receptive and যিমান পাৰে সোনকালে মানে address কৰিবলৈ মানে try কৰিব পাৰে. So এইটো মোৰ মানে আৰু like এতিয়া মই যদি ফৰেষ্ট চাৰ্ভিচেছতো কওঁ, ফৰেষ্ট চাৰ্ভিচতো লাইক বহুত মানে এনেকুৱা ফ্ৰিঞ্জ এৰিয়া আছে কাজিৰঙা এৰিয়াত য'ত মানে কাৰ্বি পপুলেশ্যন আছে বা বেলেগ ট্ৰাইবেল পপুলেশ্যন আছে, চ' তাহাঁতক মানে কিবা আপলিফ্টিং কৰিব পাৰি নেকি, মানে ইকনমিক অপৰচুনিটি দি, ইক' টুৰিজম দি, চ' সেইবিলাক বস্তু তাহাঁতৰ আপলিফমেণ্ট যদি হৈ যায়, চ' সেইবিলাক দি মানে মানে যোনটো তাহাঁতৰ কাৰেণ্ট ছ'চিয়েল এণ্ড ইকনমিক কণ্ডিশ্যন বহুত ডাঙৰ আপলিফ্ট হ'ব। চ' সেইবিলাক অপৰচুনিটি আই থিংক চিভিল চাৰ্ভেণ্টৰ এজ এ ৰেছপনচিবিলিটি ল'ব লাগে। So মানে যিটো গ্যাপ আছে এই গ্যাপটো আমাৰ ৰিডিউচ কৰাটোৱে মানে মেইন ডিউটি হয় অফ এ চিভিল চাৰ্ভেন্ট আমাৰ কমন পিপল আৰু আমাৰ গভৰ্ণমেন্টৰ মাজত। হয় হয়। Sir, another again preparation related question এটা আহিছে sir. This is regarding I think CSAT. So CSAT or question এটা আহিছে, sir, how to tackle CSAT for UPSC as it is 10 times harder than APSC CSAT. I completely agree with you, Mr. Diwakar. And I am not able to attempt more than 40 questions in UPSC CSAT as questions are tough. হেৰি চিছেটটো একচুৱেলি মই অলপ ইনিচিয়েলি মানে ইমান টাফ ফেচ কৰা নাছিলো, কাৰণ অলপমান ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড আছিলে, চ' মেথছখিনি মানে ৰিচেণ্টলি কৰিব পাৰিছিলো। বাট মানে 2024 এটেম্পটত মানে 23 চিছেটটো বহুত টান আহিছিলে, চ' সেইটো কাৰণে কাট অফটো কমি গৈছিলে। চ' মই ভাবিলো যে 24টোৰ কাৰণে অকমান চিষ্টেমেটিকেলি পঢ়ি যাওঁ। চ' তেতিয়া মানে কি কৰিলো, অলপমান ভালকে চিছেট কৰিছিলো, মানে ইউটিউবত কিছুমান ফ্ৰী লেকচাৰ আছে, সেইটো মই মানে টেলিগ্ৰাম চেনেলত মানে শ্বেয়াৰ কৰি দিছো ডকুমেণ্টটো, মানে ডিফাৰেণ্ট টপিকছৰ কাৰণে এইকেইটা ইউটিউব চেনেল ৰেফাৰ কৰিছিলো, মানে প্ৰফিট এণ্ড লছৰ কাৰণে এইটো মানে ভিডিঅ', মানে দেন ৱৰ্ক এণ্ড টাইমৰ কাৰণে এইটো ভিডিঅ'। চ' সেই ডকুমেণ্টটো মই শ্বেয়াৰ কৰিছো টেলিগ্ৰাম চেনেল, চ' কাইণ্ডলি সেইটো যদি শ্বেয়াৰ কৰে, সেই ভিডিঅ' কেইটা চাই পেলাই আপোনালোকে কাইণ্ডলি নিজে নোটছ বনাব ট্ৰাই কৰক হা। চ' মানে সেই মেথছৰ এণ্ড ৰিজনিঙৰ কাৰণে সেই মানে সেই ভিডিঅ' কেইটা চাই পেলাই নোটছ বনাই পেলাই দেন PYQ প্ৰেক্টিচ কৰিব লাগে। আৰু যিমান পাৰে মানে মেথছেদি উঠাব পাৰিলে ভাল, কাৰণ মেথছেদি চিয়ৰ শ্বট আহি যায়, বাট ডেফিনেটলি চবে নোৱাৰিব পাৰে। কিন্তু মানে ইংলিছ মই যিমান পাৰো গোটেইখিনি এটেম্প কৰিছিলো কম্প্ৰিহেনশ্যন, আৰু মেথছ এৰাউণ্ড 80 to 70% এটেম্প কৰিছিলো, এৰাউণ্ড মানে 65 to 70 কুৱেশ্যন মই এটেম্প কৰিছিলো হা, আউট অফ চিছেট। চ' তাতে মানে ইংলিছটো কি কৰো, ইংলিছত একুৰেচি এৰাউণ্ড 60% to 50% থাকে, মানে ফটো ৰিড কৰি পেলাই কম্প্ৰিহেনশ্যনটো টিক মাৰ্ক কৰি দিওঁ। মেথছ কেইটা অকমান কেয়াৰফুলি চল্ভ কৰিছিলো, কাৰণ সেইকেইটা চিয়ৰ শ্বট যিহেতু। চ' সেইটোৱে মানে সেই ডকুমেণ্টটো কাইণ্ডলি যদি মোৰ my opinion. Yes, yes, sir. এতিয়া স্যাৰ যিহেতু আমাৰ এতিয়া ফৰেষ্ট ৰেঞ্জাৰৰ স্যাৰ এটা এক্সাম এটা অহাৰ কথা আছিলে, বহুত দিন আগতে হৈ যাব লাগিছিলে, ইনফেক্ট লাষ্ট ইয়াৰতে হৈ যাব লাগিছিলে, বাট কিছু কাৰণৰ কাৰণে চাগে অলপমান পিছুৱাই গৈ আছে। স্যাৰ তাৰ ৰিলেটেড কুৱেশ্যন এটা আহিছে স্যাৰ, ফৰেষ্ট ৰেঞ্জাৰ আৰু আপুনি যিহেতু অলৰেডি এইটো লাইনত আছিলে স্যাৰ, চ' ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে স্যাৰ আৰু অলপমান আপুনি এনেকা টিপছ এণ্ড অল বা ষ্ট্ৰেটেজি এটা শ্বেয়াৰ কৰিব পাৰিব নেকি? ফৰেষ্ট ৰেঞ্জৰ এটা মানে কি হয়, চাবজেক্টিভ হয় নে অবজেক্টিভ হয়, মই চবিলি যিমান মই জানো, মানে অবজেক্টিভ এক্সামে হয়, তাৰপিছত চাগে ৱাকিং টেষ্ট এটা হয়। চ' ইয়াতে দুটা অপশ্যন ল'ব লাগে, সেইটো মানে চেন্ট্ৰেলৰ পৰা নটিফিকেশ্যন আহিছে, চ' ষ্টেট গভৰ্ণমেণ্টেও সেইটোৱে ফ'ল' কৰিব লাগে, দুটা অপশ্যন ল'ব লাগে। সেই দুটা অপশ্যনেল মই ভাবো এটাটো আপোনালোকে নিজৰ মানে ফৰেষ্ট্ৰি ল'ব পাৰে, ফৰেষ্ট্ৰি ইজ এ ভেৰি ইজি অপশ্যন, সেইটো এৰাউণ্ড 1 monthত প্ৰিপেয়াৰ কৰিব পাৰি। এণ্ড ছেকেণ্ডটো চাগে বহুতে এনভাইৰমেণ্টেল চায়েন্স লয় অসমত মই যিমান জানো। চ' আৰু এনভাইৰমেণ্টেল চায়েন্সটো আপোনাৰ UPSC লগত বহুত অভাৰলেপ হৈ যায়, মানে তাতে যোনটো এনভাইৰমেণ্ট ছেকশ্যন হয় অলমষ্ট বহুতখিনি অভাৰলেপ হৈ যায়। চ' মই ভাবো এই দুটা অপশ্যনেল ল'লে আপোনালোকৰ বহুত মানে সুবিধা হ'ব, মানে কিবা যদি বেলেগ বেকগ্ৰাউণ্ড আছে, এতিয়া মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, সেইবিলাক মই ভাবো অলপমান টাফ হৈ যায়, মানে যদি টাচত নাথাকে দেন দিজ টু অপশ্যনেলছ কেন বি হেল্পফুল। আৰু সেইটো কাৰণে PYQ কৰক, PYQ অলপমান কম আছে, কাৰণ মই চাইছিলো লাষ্ট বহুত ইৰেগুলাৰলি এক্সামটো কণ্ডাক্ট হয়, চ' লাষ্ট এৰাউণ্ড চাগে 2021 মানতহে কণ্ডাক্ট কৰিছিলে, চ' PYQ কম পাব। বাট মই ভাবো সেইখিনি যিমানখিনি আছে PYQ লাষ্ট 10 years কৰি লওক, লাষ্ট 10 years PYQ কৰি লওক, আৰু বেলেগ মানে ষ্টেট চাৰ্ভিচেছৰ ফৰেষ্ট এক্সামটো মানে চাই লওক। এতিয়া উৰিষ্যাই পাতে অলপমান, দেন সেনেকুৱা কেইখনমান আছে যোনে মানে পাতে, চ' সেইখিনি যদি পাৰে কাইণ্ডলি এবাৰ ৰেফাৰ কৰি লওক, আৰু তাৰে পৰা আপুনি বহুতখিনি মানে মোৰ দেন এনাফ সেইখিনি কাৰণে।
Great. Thank you so much, sir. I hope তেখেতে আনচাৰটো পাই পেলাই বিৰাটে বেছি হেল্পফুল হ'ব তেখেতৰ কাৰণে। ছাৰ এতিয়া এটা কথা জানিব বিচাৰো about the timings and all যেতিয়া আমি পাতি আছো ছাৰ। চ' মানে ডেইলি ৰুটিনটো ছাৰ কেনেকুৱা আছিলে? মানে মই এইটো হিচাপে জানিব বিচাৰো ফাৰ্ষ্ট থিং ইজ দেট ছাৰ যেতিয়া নেকি আপুনি অকল এজন এছপাইৰেণ্ট আছিলে ছাৰ, সেইটো আপোনাৰ ডেইলি ৰুটিনটো যদি আপুনি শ্বেয়াৰ কৰিবলৈ পাৰে এণ্ড দেন এগেইন যেতিয়া আপুনি চিভিল চাৰ্ভেণ্ট বনি গ'ল ছাৰ, চিভিল চাৰ্ভিচত আহি গ'ল, তাৰ পাছত ছাৰ আপোনাৰ ডেইলি ৰুটিনটো অফক'ৰ্চ অলপমান হেক্টিক আছিলে ছাৰ, তাৰ বাহিৰেও ছাৰ আপুনি প্ৰিপেৰেশ্যনৰ কাৰণে ডেইলি ৰুটিনটো কি হিচাপে আছিলে ছাৰ? যেতিয়া মই মানে ফুল টাইম এক্সপিৰিয়েন্স আছিলো চ' তেতিয়া মই কি কৰিছিলো ফাৰ্ষ্ট যেতিয়া মৰ্ণিং টাইমটো থাকে সেইটো সময়ত ৰিভিজন কৰিছিলো মানে মাইণ্ডটো অকমান ফ্ৰেছ থাকে চ' মই ৰিভিজনটো কৰিলো দেন আফটাৰ ব্ৰেকফাষ্ট মোৰ অলপমান টোপনি আহিব ধৰে চ' তেতিয়া অলপমান মানে টেষ্ট পেপাৰ এটেম্প কৰো মানে ফিলিংছৰ মক টেষ্ট এমচিকিউ টেষ্ট কৰি দিওঁ চ' দেন আফটাৰ মানে তেতিয়া লাঞ্চ হৈ যায় এনালিচিছ খিনি কৰো দেন আফটাৰ লাঞ্চ মানে নোট মেকিং কৰো তেতিয়া অলপমান টোপনি ধৰে আফটাৰ লাঞ্চ চ' তেতিয়া সেই নোট মানে ব্ৰেইনটো য'ত কম ইউটিলাইজ হয় তেতিয়া মানে আইদাৰ মই নিউজ পেপাৰ পঢ়ো বা নোট মেকিং কৰো বা টেষ্ট পেপাৰ চল্ভ কৰো দেন আফটাৰ লাইক ইভিনিং আফটাৰ 5 o'clock মই অপশ্যন খিনি পঢ়ো কেমেষ্ট্ৰি অপশ্যন আছিলে মোৰ চ' তেতিয়া 4 to 5 hours মান ইভিনিং অপশ্যন চ' এনেকে কৰিছিলো আৰু আফটাৰ বিকামিং এছ এছ অফিচাৰ চ' সেইটোতো বহুত ডিফিকাল্ট হৈছিলে ডেফিনেটলি চ' তেতিয়া মানে মই মষ্টলি যিহেতু পুৰা ৰিফ্ৰেছ কৰিছিলো চ' মই নোট মেকিঙে মষ্টলি মানে কৰিছিলো মানে 3 to 4 hours মান পঢ়িব পাইছিলো চ' তেতিয়া নোট মেকিং কৰো নিউজ পেপাৰে পঢ়িছিলো কেমেষ্ট্ৰিটো অলৰেডি মোৰ ভালকে প্ৰিপেয়াৰ্ড আছিলে ঠিক ঠাক মাৰ্কছ আহি গৈছিলে চ' অপশ্যনেল ইমান দিব লগা হোৱা নাছিলে জি এছটো মই একদম ৰিফ্ৰেছ কেছ মানে নতুনকে ষ্টাৰ্ট কৰিছিলো বাট বিফৰ এক্সাম মই লিভ লৈ লৈছিলো নহ'লেতো মানে এইটো বহুত টাফ এক্সাম হয় কম্পিটিশ্যনটো বহুত টাফ হয় চ' সেইটো আৰু মোক গভৰ্ণৰ ছাৰো বহুত এনকাৰেজ কৰিছিলে মানে যে ইউ শ্বুড গিভ দিছ এক্সাম চ' ডেফিনেটলি ছাপৰ্ট পাইছিলো চ' দেন ইণ্টাৰভিউটোতো মই একাডেমিৰ পৰাই দিছো ইয়াতে এইটো ইমান মানে টু আৱাৰ্চ মানে ইয়াতে পঢ়িব টাইম পাব 1 or 2 hours চ' ডিছকাশ্যন কৰো লগৰ লগত আৰু নিউজ পেপাৰ পঢ়ি পেলাই দিছিলো নিশ্চয় ছাৰ এগেইন প্ৰিপেৰেশ্যনৰ কথা লৈ পেলাই ছাৰ আমাৰ অসম যদি আমি চাওঁ তেতিয়াহ'লে অসমতো ছাৰ ইউনিফৰ্মিটি নাই ৰিগাৰ্ডিং মানে পাৰফৰ্মেঞ্চ হওক বা ডেভেলপমেণ্ট হওক ছাৰ কিন্তু আমাৰ বহুত এনেকুৱা মানে অলপ ফাৰ এনেকুৱা ফ্ৰম দ্য চেণ্টাৰ এনেকুৱা ৰিজনছ বিলাক আছে অসমতো যদি আমি চাওঁ গুৱাহাটীৰ পৰা বহুত দূৰৰ এনেকুৱা ৰিজনছ বিলাক আছে য'ৰ ল'ৰা ছোৱালী বিলাক আমি ভাবো যে বহুত বেছি মেধাৱী হয় ছাৰ কিন্তু তেওঁলোকে ছাৰ সেই তেনেকুৱা ৰিজন এটাৰ পৰা বিলং কৰাৰ কাৰণে ছাৰ তেওঁলোকে নিজৰ যিটো কেপাচিটি আছে বা তেওঁলোকৰ যিটো কেলিবাৰ আছে কেলিবাৰ খিনি ছাৰ ইমান এটা ভালকে তেওঁলোকে শ্ব' কৰিবলৈ ছাৰ নোৱাৰে ছাৰ চ' আপুনি যদি কিবা এনেকুৱা ছাৰ পইণ্টছ কয় যাতে নেকি তেওঁলোকে মটিভেটেড থাকে এণ্ড ফ'ক নেগলেক্ট কৰি দিয়ে that they are মানে far from the মানে মেইন চেণ্টাৰ অৰ ফ'কাছ এৰিয়া ছাৰ চ' তেনেকুৱা ছাৰ কিবা পইণ্টছ থাকিলে ছাৰ ক'ব পাৰে ছাৰ মানে মেধাৱী বুলি কয় মানুহে ভাবে যে ফাৰ্ষ্ট টাইমতে ক্লিয়াৰ হৈছে সেনেকুৱা নহয় মানে এনেকুৱা হ'ব পাৰে বহুত কেইটামান ফেইলিয়াৰ মানে পাই যাব পাৰে চ' সেইটো মানে নিৰাশ হ'ব নালাগে হতাশ হ'ব নালাগে চ' কিবা আৰু প্ৰিভিয়াছ যোনটো এক্সপিৰিয়েঞ্চ হৈ গ'ল সেইটো মানে পৰা শিকি পেলাই নেক্সট এটেম্পটো মানে বেটাৰ কৰিব ট্ৰাই কৰিব লাগে ফাৰ্ষ্টটো সেইটো মানে দেন ছেকেণ্ডলি মেধাৱী মানে বুলি ক'লে বহুতৰ মানে মোৰ অলপমান আছিলে মানে এৰগেঞ্চ এটা আছিলে মানে যে এই কি মানে টপাৰ কপি বিলাক চাপ'জ এতিয়া মই নাচাওঁ মানে আগতে নাচাইছিলো যে কি লিখে মানে ঘৰত বহি লিখে নেকি ইমান ধুনীয়া লিখে ঘৰত বহি লিখে মই এনেকে মানে ইগনৰ মাৰি দিছিলো চ' মানে সেইবিলাক আনিব নালাগে মানে যিমান পাৰে হাম্বল হ'ব ট্ৰাই কৰিব লাগে এইটো এক্সামত মানে ইউ পি এছ চি হাম্বল কৰি দিয়ে আল্টিমেটলি চ' মই ভাবো চ' দেন আই থিংক অলপমান ইণ্টাৰেক্টটো কৰিব লাগে উইথ চিনিয়ৰ্ছ বা মেণ্টাৰ্ছ বা সেনেকুৱা মানে সেইটো লাজ কৰিব নালাগে এতিয়া মই আগতেও বহুত লাজ কৰিছো মানে এই কি বা ক'ব ইজনে ত' সেনেকুৱা মানে লাজটো আহে বাট চ' সেইবিলাক কৰিব নালাগে যিমান পাৰে মানে গাইডেঞ্চ ল'ব ট্ৰাই কৰিব লাগে দেন ডিচিপ্লিন থাকিব লাগে ফেইলিয়াৰৰ পৰা হতাশ হ'ব নালাগে দেন সেইটোৱে মানে অকমান হাম্বল থাকিব লাগে ছাৰ মানে ইনফেৰিয়ৰিটি কমপ্লেক্সটো একেবাৰে গুচাই দিব লাগে ইনফেৰিয়ৰিটি কমপ্লেক্স মানে যোনটো লেক অফ কনফিডেন্স বুলি কয় মানে যে মই এইটো বেকগ্ৰাউণ্ড চ' সেইটো বস্তু থাকিব নালাগে মানে ভিক্টিম প্লেইং বুলি কয় এইটো ভিক্টিম যে মই নৰ্থ ইষ্টৰ পাইছো মানে সেইটো বস্তু মোৰ তাত নাই নেকি সেইটো বস্তু কেতিয়াও থাকিব নালাগে বহুত ডেফিনেটলি বহুত পটেনচিয়েল আছে এনেকুৱা নহয় যে বেলেগ ৰিজনৰ বহুত মানে বাট বাহিৰৰ ষ্টুডেণ্ট বিলাকে দেখিছো বহুত লাগি থাকিব পাৰে এটা বস্তুতে মানে কিবা নহলেও মানে ষ্টেণ্ডাৰ্ড অফ লিভিং একদমেই বেয়া মানে দিল্লীত যেনেকে পৰি থাকে তেনেকে পৰি থাকে মানে নিজৰ লাক্সাৰীৰ ওপৰত বেছি ফকাচ নকৰে লাক্সাৰী এণ্ড কমফৰ্টটো যেনেকে যাক বাট মানে এক্সামটো ভালকে দিব লাগে মানে লাগিলে খানাই মিছ হৈ যাওক মানে সেনেকুৱাও এক্সপেৰিয়েঞ্চো আছে খানা মিছ হৈ যাব টেষ্টটো লিখিব লাগিব সেই তেনেকুৱা সেইবিলাক মানে আহিব লাগে মানে নিজৰ ফালৰ পৰা
স্যার আমি যথেষ্টখিনি কথা পাতিলো স্যাৰ, কিন্তু আমাৰ অলপমান লাষ্ট কুৱেশ্যনছ ফালে আহিছো স্যাৰ। স্যাৰ লাষ্টৰ ফালে এটা কথা জানিব বিচাৰো স্যাৰ, যে আপুনি যদি আমাৰ অফক'ৰ্চ এতিয়ালৈকে টাইম মেচিন তেনেকুৱা একো কথা আমাৰ ইনভেন্ট হোৱা নাই, বাট আপুনি যদি আপোনাৰ যদি য়াংগাৰ চেল্ফ আছে, য়াংগাৰ চেল্ফক যদি আপুনি কিছুমান যদি এডভাইচ বা কিছুমান যদি চেঞ্জেছ যদি আপুনি আনিবলৈ ক'লে হয় স্যাৰ, হোৱাট উড বি দ'জ স্যাৰ? য়াংগাৰ চেল্ফ মই ক'লো যে প্ৰিপেৰেশ্যন তেতিয়া কলেজৰ পৰা ষ্টাৰ্ট কৰি দিলো হয়, মানে মইতো বহুত দেৰিকে ডিচাইড কৰিছো চিভিল চাৰ্ভিচেছত। চ' মই তেতিয়া কলেজতে মানে ছেকেণ্ড থাৰ্ড ইয়াৰ মানৰ পৰা ষ্টাৰ্ট কৰি দিলো প্ৰিপেৰেশ্যন মষ্ট প্ৰবেবলি। দেন দেন মই ভাবিছো যেন অলপমান মানে প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো চেঞ্জ কৰি দিলো হয় মই। মানে সেই মই কৈছিলো যে ফাৰ্ষ্টতে প্ৰিলিমছৰ পৰা ষ্টাৰ্ট কৰিছিলো, প্ৰিলিমছৰ পৰা ষ্টাৰ্ট নকৰি মানে মেইনছৰ পৰা ষ্টাৰ্ট কৰিব লাগিছিলে। দেন থাৰ্ডলি মই ভাবো যে মানে মোৰ ফিয়ঞ্চে যোন কাৰেণ্ট লিষ্টত, তেখেতো ACS অফিচাৰ, চ' তেখেতক আগতে পোৱাহেঁতেন মোৰ বহুত ভাল আছিলে মানে। তেখেতক বহুত লেটকে লগ পালো, চ' তেখেতে বহুত এনকাৰেজ কৰিছিলে। ফেইলিয়াৰ বিলাক পাইছিলো যদিও বহুত তেখেতে মানে আনচাৰ বিলাক চাই দিছিলে, এছেট বহুত হেল্প কৰিছিলে। চ' তাই এছেট বহুত ভাল পাইছিলে, মানে তাই UPSC মেইন দিছিলে, চ' বহুত ভাল মাৰ্কছ হৈছিলে, চ' তাই এছেট বহুত গাইড কৰিছিলে। চ' সেইকেইটাই আছে তিনিটা আই থিংক। তেনেকে স্যাৰ আপুনি এতিয়া আপোনাক যেনেকে আমি ইন্ট্ৰডিউচ কৰিছিলো স্যাৰ অসমৰ সন্তান হিচাপে বা অসমৰ প্ৰাইড হিচাপে, স্যাৰ আপুনি ইণ্ডিড আমাৰ অসমৰ টপাৰ্চৰ ওৱান অফ আৱাৰ টপাৰ্চ হয় স্যাৰ। চ' স্যাৰ আপোনাক মই এগেইন এটা কুৱেশ্যন এটা সুধিব বিচাৰো, যে আপোনাৰ আমাৰ অসমৰ এছপাইৰেণ্টছ সকলক লৈ পেলাই স্যাৰ আপোনাৰ কিবা প্লেন আছে নেকি ইন ইয়ৰ মাইণ্ড, ডেট আপুনি এই হিচাপে তেওঁলোকক হেল্প কৰিবলৈ বিচাৰে তেনেকুৱা আমাৰ এছপাইৰেণ্টছ সকলক, চ' ডেট আমাৰ চেণ্টাৰত আমাৰ যিটো ৰেকগনিশ্যন আছে বা চেণ্টাৰত যিটো আমাৰ ৰিপ্ৰেজেন্টেশ্যন আছে সেইটো স্যাৰ বাঢ়ি যাওক স্যাৰ। ময়ো বিচাৰো মানে অসমৰ পৰা যিমান পাৰে চিভিল চাৰ্ভিচেছ ক্লিয়াৰ কৰক। এতিয়া মই ফৰেষ্ট চাৰ্ভিচৰ কথাই কওঁ, মানে আফটাৰ গেপ অফ 9 years কোনোবা মানে অসমৰ পৰা চিলেক্ট হৈছে। মানে লাষ্ট 2016 মানতে সোমোৱা ফৰেষ্ট চাৰ্ভিচেছত, চ' তাৰপিছত একদম গেপ কোনো নাই। চ' তেনেকে চিভিল চাৰ্ভিচেছতো বহুত মানে CSE টো বহুত কম। চ' মই ভাবো যে মানে আহ অলপমান আগবাঢ়ি আহিব লাগে, আৰু তাৰ কাৰণে মোৰ প্লেনটো মই যিমান পাৰো মানে টেলিগ্ৰাম চেনেল দি মানে যিমান পাৰো মই হেল্প কৰিব ট্ৰাই কৰিম, ডাউটছৰ ক্লিয়াৰ কৰিব ট্ৰাই কৰিম। মোৰো লিমিটেশ্যন আছে, মানে এটা একাডেমিক টাইম বহুত কম দিব পাৰো। চ' মই যিমান পাৰো নোটছ খিনি শ্বেয়াৰ কৰি আছো হা, যিমান মানে টাইম উলিয়াই পেলাই ফটো তুলি নোটছ খিনি শ্বেয়াৰ কৰি আছো। চ' সেইখিনিৰ পৰা অলপমান হেল্প হ'ব বুলি ভাবো। আৰু আৰু চাওঁ মানে যিমান পাৰো হেল্প কৰিব ট্ৰাই কৰিম অভাৰ দ্য কোৰ্চ অফ টাইম, গাইডেন্স চাইডেন্স। চ' মই পিপল কেন কানেক্ট মি, মই এক্সেচিবল থাকিম মানে টেলিগ্ৰামত। থেংক ইউ স্যাৰ। আপুনি টেলিগ্ৰামৰ এইখিনি লিংকখিনি আমাক শ্বেয়াৰ কৰি দিব, আমি য'ত য'ত পাৰো আমাৰ কিবা কেলিবৰ হিচাপে আমি তাতে শ্বেয়াৰ কৰিম স্যাৰ। স্যাৰ এইখিনি আপোনাৰ তাৰ বাহিৰেও কিবা ফিউচাৰ প্লেনছ আছে নেকি স্যাৰ? এইটো আপোনাৰ নিজৰ যিটো আপুনি শ্বেয়াৰ কৰিব বিচাৰে আমাৰ লগত। প্লেনটো স্যাৰ আমি মই তাৰ পাৰ্ট হ'বলৈ বহুত চেষ্টা কৰিম মানে। মানে হেৰি প্লেন মানে কি, বিয়াখন পাতিব লাগে মানে UPSC চাইকেলত সোমাই সোমাই মানে পাৰ্চনেল লাইফটো বহুত মানে পিছ পৰি যায় অলপমান। বাট সেই ছাপৰ্টিভ ফেমিলি এণ্ড পাৰ্টনাৰ থাকিলে সেইটো অকমান ইছ্যু নাই মানে। চ' সেইটো বুজি পায়, দুটাই বুজি পায়। চ' প্লেনটো সেইটোৱে, বিয়াখন সোনকালে পাতিব লাগিব। দেন নেক্সটটো যিহেতু আফটাৰ ট্ৰেইনিং অসমত পষ্টিং হ'ব, চ' মানে যিমান পাৰো মানে সোনকালে, যিমান মই ভাবো ট্ৰেইনিংটো সোনকালে খতম হওক, মই মানে অসম গৈ পেলাই আকৌ মানে ফিল্ডত মানে কাম কৰিব বহুত ইচ্ছা আছে আৰু এনেকুৱা। থেংক ইউ ছ' মাচ স্যাৰ। স্যাৰ লাষ্টৰ কথাখিনি আপুনি ইমান অনেষ্টলি ইমান ফ্ৰেণ্ডলি হৈ কথাখিনি ক'লে, বিৰাট ভাল লাগিলে স্যাৰ। থেংক ইউ, থেংক ইউ। So thank you so much, sir. আমি already 1 hour cross হৈ গ'ল, and we would like to end today's session, guys. And নিশ্চয় আমি যদি again আমি এনেকুৱা এটা opportunity পাওঁ, তেতিয়াহ'লে আমি again আমি চেষ্টা কৰিম আপোনাৰ লগত এনেকুৱা এটা আমি এটা audience এটা পাবৰ কাৰণে। আজিৰ যিটো session আছিলে, that was very very insightful, sir. আৰু মইতো বিৰাট ভাল পালো, and I love the confidence in you, sir. এই কনফিডেন্সটো মোৰ বিৰাট ভাল লাগিলে। আই হোপ আমাৰ ভিউয়াৰ্স সকলে সেইখিনি কনফিডেন্সটো নিজৰ গাতো মানে নিজৰ নেচাৰতো যদি ইনকালকেট কৰি লয়, তেতিয়াহ'লে তেওঁলোক নিশ্চয় বহুত আগলৈকে যাব, আৰু আমাৰ অসমৰ নাম আৰু লগতে আমাৰ ভাৰতৰ নাম যথেষ্টখিনি আগবাঢ়িব। চ' থেংক ইউ ছ' মাচ ছাৰ, আমাৰ হোল ইকোহিপা টিমৰ ফালৰ পৰা আৰু আমাৰ সকলো ভিউয়াৰ্স সকলৰ ফালৰ পৰা আপোনাক মানে বহুত বহুত ধন্যবাদ ছাৰ। আৰু আশা কৰিছো ছাৰ আপোনাৰ লগত আমি এগেইন এনেকুৱা এটা অডিয়েন্স এটা পাম ছাৰ। চিয়'ৰ, থেংক ইউ ছ' মাচ। মই এক্সপিৰিয়েঞ্চ সকলক মানে অল দ্য বেষ্ট দিব খুজিছো। আপকামিং এক্সামছৰ কাৰণে UPSC হওক বা APSC হওক, মানে যিমান পাৰে কষ্ট কৰক। এইখিনি কষ্ট কৰিলে মানে এটলিষ্ট ৰিজাল্ট এটা পাব। ছাকচেছ উইদাউট হাৰ্ড ৱৰ্ক মানে নাপায়। লাক ফেক্টৰ মেটাৰ কৰে, বাট লাক বেনিফিটছ মানে লাক
বহুত কম মানুহ হেল্প কৰে মানে এনেকুৱা বহুত কম মানুহ থাকে ৰাখি চলটো কৰা মেইনলি হাৰ্ড ৱৰ্ক মেটাৰ্ছ চ' মানে অল দ্য বেষ্ট টু অল দ্য এক্সপিৰিয়েঞ্চ এণ্ড অল দ্য বেষ্ট টু কুইপাথ এজ ৱেল মানে এনেকুৱা ইনিচিয়েটিভ ল'লে এক্সপিৰিয়েঞ্চৰ হেল্প হ'ব বুলি ভাবোঁ চ' থেংক ইউ ছ' মাছ অল দ্য বেষ্ট Thank you, sir. Sir, আমাৰ ফালৰ পৰা আমাৰ love and support, sir, আপোনাৰ কাৰণে, sir, exponentially বাঢ়ি যাব, sir. থেংক ইউ ছ' মাছ Thank you so much, sir.